আৰু জংকি বাই মানে দৰ্জাখন যেতিয়া খুলিব ঐ ৰিম্পি আহিলি এনেকা মানে ঐ ৰিম্পি আহিলি জুবিন গাৰ্গ একদম ফিমেল জুবিন গাৰ্গ বম্বে আৰ্টিষ্ট বাকী বাদেই দিয়া এটা বা দুটা গান মাত্ৰ হিট হোৱা কোনোবা আৰ্টিষ্টক যদি মাতে প্ৰথম কথা তেওঁলোকে চাৰ্জে সিমান কৰে যিমান জুবিন গাৰ্গে লাইফ টাইমত চাৰ্জ কৰিলে খুব দুখ লগা কথা স্নিগ্ধজনা ফাগুন আহিলে সপোন আহিলে এনেকুৱা বোলে হেৰি দাদাগিৰি নেদেখাবি এতিয়া মানে তুমিহে দাদাগিৰি মই তোৰ মেনেজাৰ নহয় মই জুবিন গাৰ্গৰহে মেনেজাৰ আচ্ছা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন তোমাৰ জীৱনতো বহু ধুমুহা পাৰ হৈ গৈছে মই তেওঁক সেৱা কৰিছোঁ সেৱা কৰি পেলাই সেই অহংকাৰতে বাপেকে এতিয়া একোতো নহয় মমন বাই খুব বিহু নাচিছিলে তেতিয়া হয় নেকি মমন বাই সাংঘাতিক বিহু নাচিছিলে সিদ্ধাৰ্থ আৰু মোৰ মাজত ইমান তিক্ততা হৈ গৈছিল ইমান তিক্ততা হৈ গৈছিল যিকোনো কথা এটা ক'লে কথাটো মোৰ এনেকুৱা লাগা হৈছিল যেন গল্লিদাৰ ওচৰত কথাটো অলপ ৰহন সানিহে পায়গৈ তাৰমানে হে যো তুঝ মে সৰাবো 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 আৰু এইটোত আকৌ ঋতিকাক কেতিয়াবা কোনোবাই আকৌ ভয় লাগি যেনে ট্ৰল কৰি নিদিব তাই আচলতে সেই কহিনুৰ অকমান পাৰ্টখন কাটি পেলাই নিদিবা দে দিলে মানুহে প্ৰিকেপত থব গল্ডি খুৰাক গল্ডি দা বুলি কোৱাৰ লগে লগে গৰিমা খুৰীক গৰিমা বৌ হৈ থাকিলে মই অন কেমেৰা ক'ব নোৱাৰো যিটো পাগলা আৰু যিটো এমাউণ্ট মই পাওঁ সেইটো মই ক'লো ন মিষ্টেক হৈছে there must be a misunderstanding it should be this মানে almost twice of the amount oh my god মই এটো লাষ্ট কম আৰু নকওঁ দে এটোৱে কম কি লাষ্ট হা কি দুটা কম মই বহুত দীঘলীয়া কৰিছো মই গম পাইছো আচলতে জুবিন গাৰ্গ এই সত্তাতি এটা গৱেষণাৰ থল 2000 টকা নোট এটা ওলালে ওলাই দি থৈ পেলাই গুচি আহিলে তাৰপিছতে সি বোলে খং উঠি গ'ল ভিখাৰীটো বোলে দিবলৈ মন নাই যদি পইচা নিদিবি বোলে নকলি নোট কেলে দিছ কফিনটো মানে মাজে মাজে গৈ পেলাই কাপোৰেদি মুচি আছিলো তাৰপিছতে তাৰে দুখন কাপোৰ মই লৈ আহিলো দিয়াটো কৈ ফুৰাটো নহয় নীৰৱে দিয়াটোহে দান এই সেন্দুৰকণ বৰ এইটো কথা নতুনকে বৰ পৰা আৰম্ভ হৈছে আৰু এই সেন্দুৰকণে সদায় আমাৰ হি আৰামঠুগৰাকীক মনত জীয়াই ৰাখিব গতিকে বৌ আপুনি সদায় এনেকে সেউজীয়া হৈ থাকক সেন্দুৰীয়া হৈ থাকক ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰা ৰেইনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই চেংফা আটাইলৈকে আদৰণি জনাইছোঁ আৰু আহিবলগীয়া নতুন বছৰটোৰ বাবে নতুন সময়খিনিৰ বাবে আপোনালোকলৈ জনাইছোঁ অলেখ অযুত শুভকামনা এই বৰ্ষটোৱে 2025 বৰ্ষটোৱে আমাৰ মাজৰ পৰা আমাৰ বহু প্ৰিয় মানুহক লৈ গুচি গ'ল এটি সাংঘাতিক ধৰণৰ বেথা আমি কঢ়িয়াই লৈ ফুৰিছোঁ গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউ ভূপেন উজিৰ দা ৰমেন বৰুৱা ছাৰ গায়ত্ৰী হাজৰিকা বাইদেউ দীপক শৰ্মা দা আৰু একেবাৰে আমাৰ হিয়াৰামঠু জুবিন দালৈকে জুবিন গাৰ্গলৈকে ক'ৰবাত ইমান অকলশৰীয়া অনুভৱ কৰিছোঁ জুবিন দাই সময়লৈ ভয় কৰিছিল এতিয়া এই সময়খিনিক আমি নতুনৰ সময়খিনিক কেনেকৈ আদৰোঁ যেন আমাৰ ভিতৰত যেন এটা ভয় সোমাই গৈছে কিন্তু এই ভয় শ্ৰদ্ধা আৰু মৰমেৰে জিনিব লাগিব আৰু কৰ্মেৰে জিনিব লাগিব মৰম মানে এই ইজনে সিজনক আদৰাৰ যিটো আখৰা মানৱতাৰ যিটো এটা প্ৰতিচ্ছবি যিখন ছবি দাদাৰ কৰ্মত দাদাৰ কথাত দি থৈ গৈছিল দাদাৰ গীতত দি থৈ গৈছিল এই সকলোবোৰ সমল হিচাপে লৈ আমি আগবাঢ়িব লাগিব গতিকে নতুনক সুন্দৰকৈ আমি আদৰিব লৈছোঁ আজিৰ অতিথিগৰাকী ইতিমধ্যে প্ৰিকেপ আৰু থাম্বনেইল দেখি আপোনালোকে অনুমান কৰিছে আমাৰ মাজলৈ আহিছে জুনুকা অকণমান কনফিউজ হৈছে নহয়নে এওঁতো জুনুকা নহয় নামটো ঋত্বিকা শৰ্মাহে হয় আমাৰ মাজত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ঋত্বিকা শৰ্মা মই আচলতে জুনুকা বুলি এইবাবেই ক'লোঁ তেওঁৰ এটি প্ৰথম আৰম্ভণি গীতটো আছিলে বৰণীয়া পখিলা কিন্তু জুনুকা যিটো গীতত পৰশ আছে জুবিন গাৰ্গৰ জুবিন দাৰ লিৰিক্স আৰু জুবিন দাৰে কম্পজিশ্যন সেই গীতটিৰে ঋত্বিকাক আমি গোটেই অসমবাসীয়ে চিনি পাইছিলোঁ আৰু মোৰ খুবেই প্ৰিয় এইটো গীত আৰু
বহু সময় জুৰি তেওঁ শেষৰ ফাললৈ বিশেষভাৱে জুবিন গাৰ্গৰ লগত মঞ্চত তেওঁ সহযাত্ৰী হৈছিল আৰু আপোনালোকৰ মাজত সেই গানৰ যাত্ৰা কৰিছিল গতিকে ঋত্বিষাৰ পৰা সেই সোণসেৰীয়া কথাবোৰ আজি যিমান পাৰোঁ উলিয়াবলৈ চেষ্টা কৰিম আলোচনা কৰিম দাদাৰ কথা তেওঁৰ সোণোৱালী এই যিটো যাত্ৰা সাংগীতিক যাত্ৰা এই বিষয়ে গতিকে মই সাজু হৈছোঁ ঋত্বিষাক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব ঋত্বিষা বৰ ধুনীয়া নামৰ ধুনীয়া মনৰ এজনী মৰম লগা ভণ্টি মোৰ আৰু আৰম্ভণিতেই ধুনীয়া এটি হাঁহিৰে স্বাগতম জনাইছোঁ কাৰণ গোটেই বছৰটোৰ আচলতে শেষৰ সময়খিনিত আমি লগ হৈছোঁহি নহয় গোটেই বছৰটো বহুত কান্দিলোঁ গতিকে আমি অকণমান হাঁহিৰে নতুনক আদৰিবলৈ লৈছোঁ কিন্তু হয় এই হাঁহিত ম্লান পৰি আছে কিন্তু আমি সময়ৰ কথা ভাবি আছোঁ হিয়াৰ আমঠুগৰাকীয়ে সময়লৈ ভয় কৰিছিল কিন্তু সময়ক জিনিবৰ বাবে যিখিনি কাম কৰিবলৈ প্ৰয়োজন সেইখিনিক ওচৰতে আছে দাদা সাহস দিব বুলি ভাবোঁ অকণমান আমালৈ নতুনৰ শুভেচ্ছা বিলাই দিয়া লগতে আমাৰ সহযাত্ৰীসকললৈও নতুনৰ শুভেচ্ছা অকণমান বিলাই দিয়া মই প্ৰথমতে আচলতে মই ইয়ালৈ আহিবলৈ কাৰণে বহুত দিনৰ পৰা মানে মন গৈ আছিলে আৰু মই ভাবি আছিলোঁ বায়ে বোলো মোক কেতিয়া মাতিব আৰু তাৰপিছতে এই মানে কলটো অহাৰ কাৰণে মোৰ খুব ভাল লাগিলে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু মই খুব বেছি ভাল পাওঁ তোমাৰ অনুষ্ঠানটো আৰু তাৰ লগতে মানে তোমাৰ গোটেই টিমটোৰ যিমানখিনি মেম্বাৰ্ছ আছে সকলো আৰু এই ৰেংমো চাই থকা সকলো সহযাত্ৰী যিখিনি আছে সকলোলৈকে যিটো নতুন আমাৰ 2026 বৰ্ষ আহিছে এই বৰ্ষটো যাতে আমাৰ যে মানে আমি যাতে আৰু ভালকৈ পাৰ কৰিব পাৰোঁ এই বছৰটোত হোৱা যিখিনি একেবাৰে পাহৰিব নোৱাৰা যিখিনি আমাৰ সকলোৰে জীৱনত ঘটিছে ঘটনা দুৰ্ঘটনা সেইখিনিৰ পৰা যাতে আমি সকলোৱে নতুন এটা ওলাই আহি নতুন এটা যাতে আৰম্ভণি কৰিব পাৰোঁ মোৰ এই বছৰটোত আচলতে মই মানে আধা বছৰ একেবাৰে ষ্টপ হৈ যোৱা নিচিনা হ'ল মোৰ কাম বন নকৰাকৈ কিন্তু মই বিচাৰিছোঁ যাতে মই 2026ত ভালকৈ কাম কৰোঁ যেনেকৈ মই বিচাৰিছোঁ তেনেকৈ মই সকলোৰে ক্ষেত্ৰত বিচাৰোঁ যে চবৰে ভাল হওক আৰু চবৰ বাবে সকলোৰে বাবে আমি যিখিনি আশা কৰোঁ যিখিনি প্ৰাৰ্থনা কৰোঁ তেনেকৈ কৰিলে চাগে ক'ৰবাত সেইটো বস্তু ৰিটাৰ্ণ হয় গতিকে তোমালৈ আমি সেইখিনি বিলাই দিছোঁ ঘূৰি যাওক ভাল হওক এতিয়া এইখিনি আমাৰ মৰমৰ বিনিময় হ'ল ইয়াৰ পিছত মই এই যে দাদাৰ এটা গীত মনলৈ আহিছে ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এই ধুমুহা শব্দটো আচলতে প্ৰত্যেকগৰাকী ব্যক্তিৰ মাজত বহুত থাকে বিভিন্ন ধৰণে মই অকণমান সময়ৰ আগত চাগে হ'ল এমাহমান এটি ৰীল দেখিছিলোঁ প্ৰথমবাৰৰ বাবে তুমি মায়াবিনী গীতটি মঞ্চত গাইছিলা আৰু কোনো দিন চকু পানী নোলোৱা নকন্দা ছোৱালীজনীক মই কন্দা দেখিছিলোঁ সদায় হাঁহিমুখীয়া ছোৱালীজনীক আৰু সেই কান্দোনৰ আঁৰত মই এইটো নকওঁ যে মানে নিশ্চিতভাৱে দাদাক মনত পৰিছিল সেইদিনা কিন্তু ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন তোমাৰ জীৱনতো বহু ধুমুহা পাৰ হৈ গৈছে হয়তো চলি থাকিবও পাৰে ইমান গভীৰলৈ নাযাওঁ তাৰ পিছতো যুঁজি আছা আৰু তাৰ নামেই জীৱন গতিকে এতিয়া এই মুহূৰ্তত নতুনক আদৰিছোঁ আমি গৈ থাকিম কিন্তু মই এই যিজনৰ বাবে সেইখিনি সেইদিনা মানে মঞ্চত চকুপানী ওলাইছিল সেই খবৰটো পাই তোমাৰ প্ৰথম প্ৰতিক্ৰিয়াটো আৰু কেনেকৈ পাইছিলা তাৰ পৰা আমি আৰম্ভ কৰোঁ আজিৰ অনুষ্ঠানটো মানে হেৰি দিনাখন কি যে বেয়া মানে এটা মানে ভাবিব নোৱাৰা দিন এটা আছিলে মই মানে মনত পেলালে মোৰ কেনেকুৱা অশান্তি লাগে মানে তাৰ আগদিনাখন তাৰমানে মোৰ মুম্বাইত তাৰমানে নতুনকৈ বেণ্ড এটা ফৰ্ম হৈছে ঋত্বিষা শৰ্মা লাইভ কেনেকুৱা ছেটবেকবোৰ হয় চাবা দেই সেইটোৰ কাৰণে মই গোটেই 2025টো কষ্ট কৰিছোঁ সেই বেণ্ডটো ফৰ্ম কৰিবলৈ কাৰণে কাৰণ মুম্বাইত নিজৰ নামৰ এটা শ্ব' বিক্ৰী কৰাটো খুবেই টান যিহেতু মই মুম্বাইত একো বিশেষ এনেকুৱা ডাঙৰ কিবা চেলিব্ৰিটি হোৱা নাইগে মই একদম নতুন মুম্বাইত মানে বলিউডত মই একেবাৰে নতুন অলপ সৰু সুৰা কামেই মই কৰিছোঁ অসমত বা এটা মোৰ মানে কমকেই হওক বেছিকেই হওক এটা মোৰ অডিয়েঞ্চ আছে এখিনি অডিয়েঞ্চ আছে সেইখিনি মানুহে এটলিষ্ট মোক চিনিটো পায় কমেই হওক লাগিল পৰিমাণটো কিন্তু সেইটো পৰিমাণ বম্বেত নাই তাৰমানে গতিকে মোৰ মুম্বাইত আৰম্ভ কৰাটো বহুত ডাঙৰ চেলেঞ্জ তাতে মই মোৰ এটা টীম লৈ পেলাই
এটা নতুন বেণ্ড ফৰ্ম কৰি আমি বহুত দিনৰ পৰা মানে এটা সেট বনাইছো এটা প্ৰস্তুতি এটা গোটেই শ্ব'টো আমি ডিজাইন কৰিছো শ্ব'টো ডিজাইন কৰিছিলে অকমান কথাটো মানে দীঘলীয়া হৈছে বেছি দীঘলীয়া আৰম্ভণিকণ লাগিব তো মানে শ্ব'টো ডিজাইন কৰিছিলে আমাৰ অসমৰে ল'ৰা মৃন্ময় শৰ্মা মৃন্ময়ে সুনিধি চৌহানৰ লগত কিবৰ্ড বজায় মানে ওৱান অফ দ্য বেষ্ট কিবৰ্ড প্লেয়াৰ্ছ অফ আছাম মানে ফ্ৰম আছাম অফ ইণ্ডিয়া ৰাইট নাও আমি খুব মানে প্ৰাউড ফিল কৰিব লাগে মৃন্ময়ক লৈ মৃন্ময়ে মোৰ গোটেই শ্ব'টো ডিজাইন কৰিছে আৰু মই সেইকাৰণে মই বহুত লাকি যে মৃন্ময়ে যে ডিজাইন কৰিছে সেইটো মইতো এনেই তাক এফৰ্ডে কৰিব নোৱাৰোঁ কিন্তু মোৰ যে যিটো আমাৰ ফ্ৰেণ্ডশ্বিপটোৰ কাৰণে সিও ভাবিছে কিবা এটা আশা কৰিছে কৰি পেলাই প্লেনটো কৰি পেলাই আমি গোটেইখিনি ডিজাইন কৰিলোঁ বঢ়িয়াকৈ মিউজিচিয়ানছ গোটালোঁ চব কৰিলোঁ ফাৰ্ষ্ট শ্ব' আমাৰ 18th of September ফাৰ্ষ্ট শ্ব' 18th of September ঠিক আছে আৰু সেইটো শ্ব' আছিল হেৰিত এইটো কি কয় গোৱাত আছিল আগেইন সেইটো আছিল লিঅ'টত তাৰপিছত মোৰ মানে শ্ব'টো কৰিছোঁ কিমান ভাল লাগিছে একদম মজা ঋতুষা শৰ্মাৰ লাইফ ফাৰ্ষ্ট টাইম হৈছে আৰু মানে ইমান মানে হেৰি সেইটো শ্ব'ৰ ইমান ভাল ফিডবেক তাৰপিছত আৰু আমাৰ শ্ব'বোৰৰ বম্বেৰ শ্ব'বোৰত মোৰ কষ্টিউম বহুত ডিফাৰেণ্ট থাকে দেই একদমেই বেলেগ মানে সেইটো অসমৰ লগত একো ধৰণে নিমিলে হা সেইখিনিৰ বাবে বেলেগ মানুহ থাকে তাৰ টিম বেলেগ আছে ডিজাইনাৰ বেলেগ সববোৰ বেলেগ সেইখিনিলৈ যাম বাৰু এতিয়া আমি ঠাউকতে দাদাৰ তাৰপিছতে মানে শ্ব'টো কৰিছোঁ কৰি পেলাই 19 তাৰিখে ৰাতিপুৱা হোৱালৈকেতো সিহঁততে আছোঁ তাৰপিছত তাৰ পৰা আমাৰ মৰ্ণিং ফ্লাইট আছিলে বম্বেলৈ আহি পাইছোঁ পোৱাৰ পিছত হেৰিটামান বজাত মই বোলো 11:30 বজাত পাইছোঁহি নেকি ৰাতিপুৱা পাই পেলাই তাৰপিছতে বোলো এতিয়া শুই দিলে গোটেই ৰাতিটো শোৱা নাই এতিয়া শুই দিলে একেবাৰে গধূলিলৈ উঠিম আৰু বম ভোক লাগিব তাতকৈ কিবা এটা খাই লওঁ অৰ্ডাৰ এটা কৰিলোঁ কৰি পেলাই খাই পেলাই জাষ্ট 1:30 বজাত শুইছোঁ আৰু 1:30 বজাত শুওঁতে মানে 2:30 বজাত ফোনটো বাজালে মানে মোৰ বহুত বেছি গাৰ টোপনি তাৰমানে মৃন্ময়ে ফোনটো কৰিছে আৰু মানে মৃন্ময় মোৰ ইমান কাম চলি আছে গতিকে যেতিয়া তেতিয়াই মানে আমাৰ ফোনত কনভাৰচেশ্যন হৈ থাকে মই ভাবিছোঁ সি চাগে গম নাপায় মই শুই আছোঁ বুলি তো বাৰ তাৰমানে ফোনটো কৰি আছে বাৰ ফোনটো কৰি আছে মই মানে বাৰ ফোনটো কাটি দিছোঁ মই মানে শুব লাগে মানে এতিয়া আৰু ফোনটো কাটি দিছোঁ 4 নম্বৰ বাৰ কল কৰোঁতে মই বোলো কিবা হ'ল কিবা এটা হৈছে চাগে ফোনটো কৰাৰ লগে লগে সি খবৰটো কৈছে মই মানে একদম বিচনাৰ পৰা মানে একদম জঁপিয়াই উঠিছোঁ উঠি পেলাই মই বোলো কি এইবোৰ এনেই ওলাই বোলো এইবোৰ এনেই ওলাইছে এনেই বোলো এনেই এইটো তাৰপিছতে সি কৈছে তুমি আহাচোন আহা মোৰ মানে একদম মই পাৰা নাই তুমি আহাচোন মোৰ কিবা লাগিছে মানে আমি একেটা হেৰিতে থাকোঁ একেটা কেম্পাছতে থাকোঁ জাষ্ট বেলেগ বেলেগ বিল্ডিং আৰু জাষ্ট লিফ্টটো নামিয়ে তাৰ লিফ্টটো উঠিলেই পাই যাওঁ তাৰমানে তাৰপিছতে লগালগ মই দৌৰি গৈছোঁ মোৰ মানে আৰু সেই ফোনটো কৰাৰ পিছত বিশ্বাস কৰা চাগে মই মোৰ লিফ্টৰ পৰা নামি তাৰ ঘৰটো পোৱালৈকে 3 মিনিটমান সময় লাগে 3 মিনিটত মানে 15টামান কল আহিছে তাৰমানে একদম ফোনটো হেং মাৰি গৈছে তাৰমানে মায়ে ফোন কৰিছে পেহীয়ে ফোন কৰিছে গোটেই ঘৰৰ মানুহ ফোন কৰিছে মইতো ফোনবোৰ যিমানে অহা হ'ল মইতো লগালগ মইতো হেৰিটো কৰিছোঁ চিৰিয়াছ বুলি গম পাই আৰু তাৰপিছত মইতো লগালগ ডাটাটো অন কৰিছোঁ ডাটাটো অফ আছিলে ডাটা অফ কৰি শুওঁ মই আৰু ফোনটো লগতো লৈ নুশুওঁ মানে ফোনটো দূৰত মানে হেৰি টেবুল এখন আছে মোৰ টেবুলখনত থৈ পেলাই শুওঁ যাতে সাউন্ড স্লিপ হওক আৰু তাৰপিছতে মানে কিমান ফোন আহিছে মই মানে এনেকুৱা মানে পাগল টাইপ কান্দিছোঁ তাৰপিছত মই তাৰ ওচৰলৈ গৈছোঁ সি মোক দেখি ভয় খাই গৈছেগৈ তাৰপিছতে মই কৈছোঁ কি কৰোঁ এতিয়া আমি কেনেকৈ যাওঁগৈ মইতো এই মুহূৰ্ততে টিকেটটো কৰিব নোৱাৰোঁ মোৰ তাত পইচা নাই কাৰণ আমি বহুত বেছি মানে মুম্বাইত তাৰমানে এটা ধৰণেৰে চলি থকা হয় ন বহুত বেছি কিবা একদম বহুত মোৰ আকাল টাইপ মানে হেৰি নাই ভঁৰাল নাই তাৰমানে মই মানে অলপ পইচাৰে চলি থকা মানুহ ৰেণ্ট আৰু হেৰি এইবোৰ দিওঁতে বহুত পইচা গুচি যায় তাৰপিছতে মই মানে মই এতিয়া কেনেকৈ মই টিকেটটো আজিৰ কাৰণে কৰোঁ মইতো কৰিব পৰা নাই কাৰণ বহুত টিকেটৰ দামটো বেছি অকণমান সময় আমি দুটা মানে ৰৈছোঁ ৰৈ পেলাই তাৰপিছতে ফোনবোৰ কৰি আছোঁ তাৰপিছতে 2 ঘণ্টামান হোৱাৰ পিছত তাৰপিছতে মই কৈছোঁ আৰু ৰ'ব নোৱাৰোঁ বুজিছা ফোন টিকেটটো কৰি দিওঁ আৰু তাৰপিছতে নেক্সট দিনাখন টিকেটটো কৰিছোঁ 21 তাৰিখৰ একদম আৰ্লি মৰ্ণিং ফ্লাইটখনৰ টিকেটটো কৰিছোঁ কৰি পেলাই আহি পাইছোঁহি আহি পাই বেগ চেগ মানে আমাৰ দুটাৰে লগৰ
মাজতে কথাটো হেৰি কৰিছো তোমাৰ তেতিয়ালৈ যেহেতু আৰম্ভণি হৈছিলে তাত গতিকে আছিলে বহু প্লেনিং সেইখিনি এৰিয়ে হঠাতে আহিবলগীয়া হৈছে মই তেতিয়াৰ পৰা এতিয়ালৈকে একো কাম কৰা নাই okay একোৱে কাম কৰা নাই আই এম লিটাৰেলি অনলি ইন আছাম মই মাত্ৰ 2 সপ্তাহৰ কাৰণে মাজত বম্বেলৈ গ'লো মোৰ ইমান বেছি মানে যিটো বম্বেৰ যিটো মেনেজমেণ্ট যিটো টিম তাহাঁতে ইমান ডিসএপইণ্ট হৈছে ন মোক লৈ কাৰণ মানে মই আৰু মৃন্ময়ৰ বাহিৰে বাকী আমি কোনো অসমীয়া নাই তাতে গোটেইটো নন আছামিজ টিম হয় তো তাহাঁতি আমাৰ ইমোশ্যনটো কেনেকৈ বুজি পাব বুজি নাপায় ন তাহাঁতি ভাবিছে কোনোবা ঢুকাইছে আৰু মানে ইমান কিয় তহঁতি মানে ইমান আৰু একদম কাম বন এৰি দিবি নেকি তাৰমানে এনেকৈ আমি তহঁতৰ লগত বিজনেছ কেনেকৈ কৰিম তাততো বিজনেছ আৰু বুজি পাইছো আৰু মানে মোৰ তাৰপিছত কি হৈ গ'ল মই যে আহিলোঁ 21 তাৰিখে আহিলোঁ আহি পেলাই মই ৰিটাৰ্ণ টিকেট নাই কৰা আৰু আছিলে পৰিৱেশে নাই মই টিকেট আছিলে মই আৰু মৃন্ময় একেলগে 23 তাৰিখে ঘূৰি যোৱাৰ কথা আছিলে বোলো 21 তাৰিখে গ'ল্ড লিডাৰ আহি পেলাই পাবহি 23 তাৰিখলৈ চাগে মানে 22 তাৰিখে চাগে হেৰি হ'ব আৰু বস্তুখিনি হৈ যাব 23 তাৰিখে যামগে ইমান নেভাবিলোঁ সেই মুহূৰ্তত ব্ৰেইনটোৱে কাম কৰা নাছিল সঁচা কথা ক'বলৈ গ'লে ব্ৰেইনটোৱে কাম কৰা নাছিল তো মানে ৰিটাৰ্ণ টিকেটটো 23 তাৰিখে কৰি দিলোঁ দুইটাই কৰি দিয়াৰ পিছতো 23 তাৰিখে ক'ত যাম যোৱাটো কোনো পৰিৱেশে নাই সেইদিনাখনে হেৰি মানে অন্ত্যেষ্টিক্ৰিয়াখিনি সেইদিনাখন সম্পন্ন হৈছে 23 তাৰিখে হৈছে 23 তাৰিখে হৈছে 21 আৰু 22 দুদিন ৰাখিছে 23 তাৰিখে হৈছে 23 তাৰিখেতো চাৰিওফালে যামেই তাৰপিছত কিন্তু মৃন্ময় যাবই লাগিব মৃন্ময় বেক টু বেক শ্ব'জ থাকে ই বহুত বেছি ব্যস্ত হয় মানে অকল সুনিধিৰ লগতে নবজায় নীতি মোহন তাৰপিছত অংকিত তিৱাৰী বহুত ডাঙৰ বহুত আৰ্টিষ্টৰ লগত বজায় ৰাঘৱ চৈতন্যৰ লগত বজায় তো মানে তাৰ বেক টু বেক শ্ব'জ থাকে তো সি যাবই লাগিব শ্ব' আছিলে কাৰণে গ'লগৈ সি মোক ক'লে মই এতিয়া অকলে কেনেকৈ যাম তুমি মোৰ লগত নগ'লা এনেই তাৰমানে সি ডিপ্ৰেছ হৈ গৈছে ল'ৰাটো তাৰমানে তাৰপিছতে মই বোলো মইতো যাব নোৱাৰোঁ ভাই মোৰতো এতিয়া যাবলৈ মন নাই মই মানে বম্বে গ'লে মই পাগল হৈ যাম মোৰ এতিয়া মাহঁতক লাগে মানে মই ঘৰ যাওঁগৈ মানে তাৰপিছতে মই কেইদিনমান থাকিলোঁ তথাপিও গুৱাহাটীত এইকেইদিন কাম বনখিনি অলপমান আৰু এইখিনি অকণমান লাগি দিয়ানো কি আৰু কিন্তু গৈছোঁ আৰু ডেইলি যিমান পাৰিছোঁ তাৰপিছতে মই হেৰিটো ঘৰলৈ গ'লোঁ মাহঁতৰ লগত 4 দিনমান থাকিলোঁ আৰু তাতে যোৰহাটতো পাতিছিলে নহয় শ্ৰাদ্ধ কৰি মেলি তাত আছিলা নেকি তুমি তাত আছিলোঁ তাত থাকিলোঁ মাহঁতকো চবকে লৈ গ'লোঁ তাৰপিছত আৰু আহি পেলাই গুৱাহাটী আহি তাৰপিছত মই মুম্বাই গ'লোগৈ 2 সপ্তাহো নাথাকিলোঁ মই মুম্বাই নোৱাৰিলা থাকিবলৈ ন 2 সপ্তাহো নোৱাৰিলোঁ থাকিব মোৰ মানে তাতে তাৰমানে হেৰি মানে বিয়াৰ ছিজনটো ষ্টাৰ্ট হৈছেতো য'তে ত'তে বিয়া এনি টাইম ফটকা ফুটাই থাকে তাৰপিছতে হেৰি হ'ল এইটো কি বুলি কয় দেৱালী আহিলে সেইখিনি সময়তে তাৰপিছত দেৱালীত একদম ফটকা ফুটি একদম পূৰা ঢোল বজাই থাকে যে পাঞ্জাবী ঢোলটো যে বজাই থাকে যে মোৰ মানে একদম মানে ব্ৰেইনটোৱে কাম নকৰা হয় মোৰ মানে ক'ত আছে মোৰ ঢোলটোৰ তাৰমানে শব্দটো মোৰ শুনিবলৈ মন নাযায় তাৰপিছতে তাতে তাৰমানে এনেই হেৰি দিনাখন মই মানে মোৰ কি এটা ডপামিন ৰিলিজ বুলি ক'ব পাৰা মই মানে ৰংগলী আঁকি খুব ভাল পাওঁ হেৰিত তাৰপিছতে মই ভাবিলোঁ ইমানে অকলে আছোঁ মানে ব্যস্ত ৰাখোঁ আৰু ব্যস্ত ৰাখোঁ মানে কিবা এটা কৰোঁ আৰু তাৰপিছতে আমাৰ মানে হেৰি গোটেই নন আছামিজ যিমান মোৰতো কৈছোঁ মোৰ গোটেই চাৰ্কেলটো নন আছামিজ হয় গোটেইবোৰ ঘৰলৈ গুচি গ'ল চবেই ঘৰ কোনো নাই তাৰমানে লিটাৰেলি খালী গোটেইখন মোৰ ঘৰ মোৰ ৰুমমেট খালী বাকী ওচৰ পাজৰৰ যিমান মানে মোৰ নেইবাৰ্ছ আছিলে চব খালী অকল গোটেই ফ্ল'ৰটোত মই অকলে থকা নিচিনা তাৰপিছতে তাতে ওচৰে পাজৰে মানে ভাইটি কেইটামান আছে অসমীয়া তাহাঁতকেইটা মানে কিবা এটা হ'লে তাৰমানে তাহাঁতি আহে আৰু এই গলিদাৰ খবৰটো হওঁতেও গোটেইকেইটা আহি গৈছে তাৰমানে আহি পেলাই মানে এনেই জাষ্ট তাৰমানে কিবা এটা কৰোঁ মানে একেলগে থাকোঁ আৰু সেইটো কাৰণে আহি গৈছে তাৰপিছতে আমি চববোৰ আৰু তাহাঁতিও আহিলে অহাৰ পিছত আৰু এনেই ঘৰতে চবেই হেৰি জ্বলালোঁ এই কি বোলে চাকি বন্তি জ্বলালোঁ চাকি বন্তি জ্বলাই পেলাই তাৰপিছতে মোৰ দাদা এজন আছে মানে লোকেল গাৰ্জেন হয় হেৰি চমুশীল তেওঁ খুব মানে ডাঙৰ ইণ্ডিয়াৰ গিটাৰ প্লেয়াৰ হয় তো তেওঁৰ ঘৰলৈ আমাক চবকে মাতিলে অকণমান মানে চেঞ্জ অফ এনভাইৰনমেণ্ট হ'ব আৰু তাতে অকণমান হেৰিটো পালন কৰিলোঁ কিন্তু তাৰপিছত থাকিব নোৱাৰি পেলাই মই তাৰপিছত আকৌ গুচি আহিলোঁ অসমলৈ আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যোৱাই নাই তুমি যোৱা নাই তুমি মোক কৈছিলা সেইদিনা ফোন কৰোঁতেও যে এতিয়া যে যাম মই এবছৰৰ কাৰণে নাহোঁ সেইটো এতিয়া মই ভাবিছোঁ দেই অকণমান তুমি কৈ থাকোঁতে সেই এটা বছৰ তুমি এইবাৰ আকৌ পাৰিবাগৈ নাই কিন্তু মানে মই এবছৰৰ কাৰণে নাহোঁ মানে মোৰ
মানে এবছৰ কাৰণ নহয় মানে মোৰতো ভাইটিৰ বিয়াই আছে গতিকে মইতো আহিবই লাগিব নাই মই এইটো কথা কৈছো তুমি নিজকে মেন্টালি সাজু কৰিছা মই মেন্টালি সাজু কৰিছো যে মই অকনমান টাইম মই তাত দিম কিন্তু অবভিয়াছলি বিহুৰ সিজন আছে বিহুৰ সময়ত আহিবই লাগিব বিহুৰ সময়ত মই বেছিভাগ মানে গোটেই দুমাহ সময় ইয়াতে থকা হয় আৰু এবাৰ বিহুৱেও কি ৰূপ লয় সেয়া আমি নাজানো গতিকে সময়লৈ আমি সময়লৈ সেইটো বস্তু এৰি দিছো কি হ'ব একদম আৰু এটা কথা মই কি কওঁ আমি যে বহু আগতে কথা পাতিছিলো এবাৰ কিবা এটা কাৰণে তোমাক কৈছিলো ফোন কৰি যে অনুষ্ঠান আমাৰ ইয়ালৈ অহাৰ কথাটো কিবা এটা নিমিলিছিলে পাতাৰ পিছত মই তোমাক এটা আগতে মই এটা সোলো এপিসোড কৰিছিলো য'ত আমি ফোন প্ৰেংক কল নহয় হেতুত আসলে ফোনতে আমি এই প্ৰেংক কল নাছিলে এটো নাই নাই হেতু আমি খুদু আৰু মানে মই ইয়াত এটা গান গাওঁ মোৰ ভাল লগা কোনবা কণ্ঠশিল্পীৰ গীত তাৰপিছত কিবা অকমান খুদু গতিকে হেতু ফোনই নাছিলে হেতু সেই এপিসোডটো কিবা কাৰণে আমি দিব পৰা নাছিলো সোলো তাৰ পাছত মই ভাবো এই সংযোগটো দাদাই কৈছে যে এই বছৰটো শেষৰ সময়খিনি তয়ে যা আৰু নতুনক তয়ে আদৰগে যা ঋতিশা কাৰণ কেলে ঋতিশাৰ লগত দাদাৰ এটা একদম ঘৰুৱা সম্পৰ্ক আছে মই কিন্তু আৰম্ভণিতে এটা কথা কৈছো মই ছোৱালীজনীৰ নামটো মই নিজে দি লৈছিলো জুনুকা বুলি কাৰণ মই আৰম্ভণিটো সেই জুনুকা তোমাৰ যেটো গীত শেষক সেই গীতটি মোৰ ইমান বেছি প্ৰিয় তাৰ যিবিলাক তুমি কাজ লগোৱা বৰ বেছি মানে চুই যায় তো গতিকে মই জুনুকাই দি থৈ দিছিলো আজি মই আৰম্ভণিটো তেনেকৈ কৈছো আজি জুনুকা আহিছে বুলি গতিকে এতিয়া কথা হ'ল সেই আৰম্ভণিতে গম পাইছিলো তুমি দাদাৰ ঘৰুৱা সম্পৰ্কীয় তাৰ পিছত দেখিছো কণ্ঠত তোমাৰ সাধনা আছে অনুভৱ কৰিছিলো তুমি ফাকি নাই তোমাৰ কণ্ঠটোত বুজিছানে ক'ব জানিছো নাই নাজানো মোৰ তেনেকুৱা লাগে খুব বেছি সাধনা কৰা তুমি এতিয়া সেই মানুহজনৰ পৰা আনিম দেই কথাটো ইমান ওচৰৰ পৰা পাইছা আৰু এতিয়ালৈকে গোটেই জাৰ্নিটো দেখি গৈছা তেখেতৰ জাৰ্নিটো দেখিছা মৃত্যুলৈকে মই পিছলৈ সুধিম বুলি ভবা কথা এটা এতিয়াই সুধি দিওঁ জুবিন গাৰ্গৰ সংজ্ঞা ঋতিশা শৰ্মাৰ মতে দেই জুবিন গাৰ্গৰ এটি সংজ্ঞা বৰ কঠিন হয় দিবলৈ তথাপিও তুমি কি বুলি বান্ধিবা তেখেতক মই মানে সেইটো বৰ বেছিয়ে টাফ কোৱেশ্চন কিন্তু গোল্ডিদাৰ তাৰমানে মোৰ মাহঁতে মোক জন্ম দিছে তাৰ পিছত মই এটা নতুন যাত্ৰা আৰম্ভ কৰিছো মিউজিকৰ যাত্ৰাটো মোৰ যেতিয়াৰ পৰা মনত আছে তেতিয়াৰ পৰা মই সংগীতে ভাল পোৱাটো মোৰ মনত আছে হা সংগীতটো ভাল পোৱাৰে কাৰণটো জুবিন গাৰ্গ অকল এটা মানুহৰ কাৰণে ইমান বেছিকে এটা বস্তু ভাল পোৱাটো আৰু অবসেশন হৈ যোৱাটো ৰাইট হেতু হোৱাটো ডাঙৰ কথা মোৰ মানে এতিয়া পাবগে লাগিব মোৰ মিউজিকটো অবসেশন হয় তাৰমানে মই মিউজিকটোৰ বাহিৰে বেলেগ একো ভাবিব নোৱাৰো আৰু বৰ মানে কিবা লিকটীয়া জীৱ টাইপ তাৰমানে যিমানে লাগিলে ফেইলিয়াৰ হওক তথাপিতো আই কান্ট মানে হেৰি আৰু নাই এইটো লিভ ইট তাৰমানে সেইটো কৰিবলৈ বেলেগ কিবা এটা কৰিব নোৱাৰো আৰু তাৰ বেলেগ অপচন নাই সেকেন্ড মোৰ লাইফত একো অপচন নাই সেকেন্ড অপচন নথকাটোৰে কাৰণটো হৈছে জুবিন গাৰ্গ আৰু তাত বাহিৰে মানে ইমান ছিংগাৰ্ছ মই শুনিলো কিমান ছিংগাৰ্ছৰ মানে গান সাধনা মানে কৰিবলৈ চেষ্টা কৰিলো মানে হেৰিটো লতা মংগেশকাৰৰ গানটো শুনি পেলাই লিটাৰেলি সেইটো স্কুল হয় এটা গান এটা স্কুল হয় কিন্তু মই তাতকেও বেছি তাৰমানে মই কম যে মই গোল্ডিদাৰ গানৰ পৰা শিকিছো সেইটোৱে কৈছো গোল্ডিদা তোমাৰ মাজত শিপালে আৰু সেইটো এনেকুৱা নহয় যে ঘৰুৱা সম্পৰ্কটোৰ বাবে তেওঁ মোৰ বা এতিয়াও নহয় তুমি এখিনি সময় তুমি শিল্পী হিচাপে কণ্ঠশিল্পী হিচাপে ষ্টেজ শ্বেয়াৰ কৰিছিলা এইটো একো নাই way more than that কাৰণ মানে সম্পৰ্কটো মোৰটো ভাল লাগে মানে ফ্লেক্স কৰি ভাল লাগে যে মই জুবিন গাৰ্গৰ বংশধৰ ভতিজি ন ভতিজা হয় তুমি খুৰা ক'ব লাগে মোৰ খুৰা ক'ব লাগে ক'বলৈ নিদিলে সৰুতে মানে খুৰা বুলি আগতে মাতিছিলো গল্ডি খুৰা বুলি মাতিলে তেতিয়া মোৰ খুৰা বুলি নামাতে তেখেতে দেখোন এতিয়া সৰু ল'ৰাবিলাকে জুবিন মাতিবি বুলি কয় খুৰা বুলি নামাতিবি মোক গল্ডিদা বুলি মাতিবি নতুন মানুহ হৈ থাকিব বিচাৰে তেওঁ মানে ক'বলৈ নিদিয়াৰ কাৰণে মোৰ গোটেই বাকী ৰিলেশ্যনবোৰ চব ভুলকে ক'লো গল্ডি খুৰাক গল্ডিদা বুলি কোৱাৰ লগে লগে গৰিমা খুৰীক গৰিমা বৌ হৈ থাকিলে তাৰপিছতে মমন বা হৈ থাকিলে জংকি বা হৈ থাকিলে তো মানে গোটেই ৰিলেশ্যনবোৰ ভুল হৈ থাকিলে গতিকে আমি এতিয়া সংজ্ঞাটো লৈ লওঁ তাৰপিছত গৰিমা বৌ জংকি বা মমন বা লৈ আমি আহিম তো তুমি কেনেকৈ বান্ধিবা এতিয়া সেই সত্তাটি বান্ধিম মানে মোৰ গল্ডিদা মোৰ কাৰণে মিউজিক হয়
গল্ডিদাৰ মিউজিক হয় মোৰ কাৰণে মানে গল্ডিদাৰ এতিয়া কায়িকভাৱে থাকক বা নাথাকক হি উইল অলৱেজ বি দ্য ডেফিনেশ্যন অফ মিউজিক ফৰ মি দ্য ডেফিনেশ্যন অফ লাভ ফৰ মি একদম সদায় সেইটোৱে মানে তুমি নিজৰ জীৱনটো বিচাৰি পাইছা জুবিন গাৰ্গৰ কাৰণে তাতকৈ বেলেগ ডেফিনেশ্যননো কি লাগে বহুত ধুনীয়া কথা কৈছা এতিয়া আমি এটা কথা পাতিছিলোঁ ফোনত যে জুবিন গাৰ্গৰ উত্তৰসূৰী কোন হ'ব জুবিন গাৰ্গৰ লেগেচিটো কোনে চলাই নিব এইটো দায়িত্ব কিন্তু কেৱল ঋত্বিকা শৰ্মা বুলি মোৰ আগত বহি আছে সেই বুলি নহয় আমাৰ দায়িত্ব প্ৰত্যেকৰে যিয়ে সংগীতক পূজা কৰে সাধনা কৰে গতিকে আমাৰ এনেকুৱা বহুত গীত আছে যিবোৰ আণ্ডাৰৰেটেড হৈ থাকিলে জুবিন দায়ে গোৱা গান মানুহে নেজানে কেইটামান গীতেই আমি সদায় গালোঁ শিকিলোঁ নহয় জানো গতিকে ক'ৰবাত মই অকণমান তোমাক মন কৰি আছোঁ ছ'চিয়েল মিডিয়াত তুমি নিজৰ পেজতে হওক বা ইনষ্টাতে হওক তুমি তেনেকুৱা ধৰণৰ এটা ছিৰিজ কৰিছা যিবিলাক জুবিনদাৰ খুব ধুনীয়া তেখেতে সুৰ কৰাও হয়তো নহয় জানো তেনেকুৱা গীতৰ কথাটো এইটো বিৰাট মই ভাল পাইছোঁ কাৰণ সেই যে কৰিবলগীয়া কামবিলাকৰ মাজত তেখেতক আমি জীয়াই ৰখাৰ এইটো তাৰ মাজৰে এটা কাম অন্যতম এটা কাম নহয় গুৰুত্বপূৰ্ণ এটা কাম গতিকে আমি নহয় অকণমান দাদা ওচৰতে আছে দাদাই ভাবিছে আজি এইজনী আহিনো মোক ভতিজীজনীয়ে কি কয় শুনোচোন লগতেতো গাবও লাগিব আমি এতিয়া আৰম্ভণিতে অকণমান তেনেধৰণৰ এটি গীত যিটি গীত হয়তো বহুত কম মানুহে শুনিছে আৰু এতিয়াৰ পৰা শুনি হয়তো আমাৰ সহযাত্ৰীসকলে উঠি অহা যিসকলে গীত ভাল পায় এইটো গীত অকণমান শিকিবলৈ চেষ্টা কৰিব ক'ৰবাত বিচাৰি খুচৰি নহয় জানো গতিকে আমি এইটো এটা শুনি লওঁ এইটো গান মই মানে ঘপককৈ পোৱা গান সৰুতে চাগে শুনিছিলোঁ বহুত বছৰ আগত কাৰণ এইটো গান 15 বছৰমান আগতে ৰিলিজ হোৱা গান আৰু তেতিয়া চাগে শুনিছিলোঁ কিন্তু বৰকে মনত নাছিলে গানটো দেই বহুত বছৰ পিছত শুনিলে যে একদম ঘপককৈ মনত পৰি যায় যে তেনেকুৱা টাইপকৈ মনত পৰি ফ্ৰেছ হৈ গ'ল আৰু এইটো গানটো মই কোনোবা এটা পেজতে পাইছিলোঁ এনেকৈ মানে আহি থাকে যে তেনেকৈ পাইছিলোঁ তাৰপিছতে মই মানে একদম গানটো লগে লগে শিকি পেলালোঁ ইমানেই বেছি মানে চুই যোৱা এটা গান আৰু এই গানটোৰ যিটো মিনিংটো মানে চাৰাবৰ যিটো কৈছে গানটোৰ মানে নামটো হৈছে চাৰাবৰ আৰু গানটোত ভগৱানক হওক বা এটা ঐশ্বৰিক পাৱাৰ যিটোৱে আমাক মানে উৎসাহ দিয়ে জীৱনটো জীয়াই থাকিবলৈ আৰু আমাৰ যিমানখিনি মানে যিমান আমাৰ হেৰি কষ্ট হওক লাগিলে যিমান ঘাত প্ৰতিঘাত হওক সেইখিনি নেওচি আমাক গতিশীলতা এটা দিয়াত তাৰমানে অৰ্থটো সেইটোৱে যে সেই এটা ছুপাৰ পাৱাৰ আছে যিটোৱে আমাক সেই শক্তিটো দিয়ে পুষ্টো দিয়ে সেইটোৰ ওপৰতে আমি সেই পুষ্টো দাদাই দিবই আৰু গীতটো তুমি গোৱাৰ লগে লগে আমাৰ গোটেই ৰেনমো জিপাল হৈ গোৱা ঠিক আছে ইফতি আমাক হেল্প কৰিব দেই दरिया को खंगालते सभी जख्मों को उबालते सभी ना पाया जो मांगा कभी नाम तेरा उछालते सभी खुद सैर सपाटे किए लौटे तो वही पाया किए खुद जो तेरे हवाले हुए दर मेरे फिर उजाले हुए है जो तुझ में सराबोर 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 ना उसकी फितरत डावाडोल ना उसकी हरकत डावाडोल ना उसकी हिम्मत डावाडोल है जो तुझ में सराबोर 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 মানে থ্যাংক ইউ হৃদয় উথলি অহা বুলি যে কয় আৰু মানে মই গানটো একদম গুজবাম্পছ আহি যায় মানে মই এনেকুৱা লাগিছে দাদাই মানে এই যে তুমি উচ্চ স্বৰত যিটো গাই দিছা দাদাই কেনেকে টানি লৈ যায় মোক সেইটোৱে আহি আছে মানে সেইটোৱে মানে একদম আহি যায় বেলেগ ধৰণৰ মানে এটা নোটবোৰ যে এনেকে টাক টাক হিট কৰে লৈ যায় মানে ভেদি যায় হৃদয় ভেদি যায় একদম মানে কি জানা মানে দাদা তুমি তেতিয়াই সেইখিনি মানে সুৰ হা
কেনেকুৱা মই মানে প্লিজ এই গানটো আপোনালোকে যিসকল উঠি আহিছে প্লিজ শিকক যিসকলে গাই আছে তেওঁলোকেও শিকক গাওক না এই গীতবিলাক এইবোৰ গান গাব লাগে থেংক ইউ এইবোৰ গান গাব লাগে মানে মই মানে খুচৰি এতিয়া উলিয়াই আছো একদম কৰা মানে সেইটোৱে দাদাৰ লেগেচিবোৰ মানুহে যিবোৰ আলোচনা কৰি আছে আমি কি কৰিম গীতবিলাক আৰু দাদাই এটা কথাই কৈছিলে মোক মনত ৰাখিবলৈ হ'লে মোৰ সৃষ্টিখিনিক মোৰ কৰ্মখিনিক মনত ৰাখিব লাগে তেতিয়াহে আমি তেখেতক আমি মানে সৰুৰে পৰা বহুতখিনি বস্তু শিকিলো আৰু বহুত প্ৰনাউন্সিয়েশ্যন ভুল আছিল সেইবোৰ কিন্তু গলিদাৰক লগ পোৱাৰ পিছত যেতিয়া একেলগে মানে লগ পোৱা মানে কি প্ৰফেচনেলি লগ পোৱাৰ পিছত একেলগে কাম কৰাৰ পিছত বহুতখিনি শিকিছো আৰু ইনফেক্ট তুমি জুনুকাৰ কথা কৈছা জুনুকা গানটোৰো তুমি যদি এতিয়া আকৌ শুনা মই কোৱাৰ পিছত যদি শুনা তেতিয়া গম পাবা মোৰ এতিয়াও প্ৰনাউন্সিয়েশ্যন বহুত ভুল আছে তেতিয়া মানে গলিদাই সেইটো গীত দাদাৰে লিৰিক্স আৰু দাদাৰ লিৰিক্স দাদা মানে গলিদাৰ লিৰিক্স গলিদাৰ সুৰ গলিদাৰ মিউজিক কমপ্লিটলি গোটেই গানটো কম্প'জ কৰি গোটেই নিজেই গানটোৰ গাইডটো গাই মোক গানটো গিফ্ট কৰিছিল ইয়াত মই অকণমান নিজৰ হেৰি এটা লওঁ দেই নিজে যে দাদাক যে মই ভাল পাওঁ চবেইতো ভালেই পায় ময়ো অকণমান যে ভাল পাওঁ তাত এটা কিয় সেই গীতটো মই তোমাৰ কণ্ঠত শুনিছিলোহে তেতিয়ালৈকে মই চোৱাই নাই লিখিছেনো কোনে সুৰনো কোনে কৈছে মই যে ক'লো নহয় ঋতিকা শৰ্মাক মই সেই গীতটিৰে মই ভাল পাই গ'লো কণ্ঠটো ভাল লাগিলে গীতটো ভাল পালে কিয় নহ'ব কাৰণ তাত দাদাৰ পৰশ আছিল সেইবাবে সৰ্বাংগ সুন্দৰ সেইবাবে আছিলে গীতটো দাদাক যে ভাল পাওঁ তাতো এটা প্ৰমাণ হৈ যায় তাৰপিছত সেই গানটোত মানে তেতিয়া ৰেকৰ্ডিঙো গলিদাই কৰিছিলে কৰোঁতে মানে মোক বহুত মানে গালি পাৰি ৰেকৰ্ডিং কৰাইছিলে মানে যে কেলে মানে প্ৰনাউন্সিয়েশ্যনবোৰ ভুল তহঁতৰ কেলে ভুল মানে বুকুৰে মাজতে এপাহি গোলাপে এনেকে গাওঁ গো বুলি নকওঁ আমি আচলতে উজু কৰি দিওঁ উজুকে ক'বলৈ চেষ্টা কৰোঁ সেইটো এতিয়াৰ জেনেৰেশ্যনতো আছে বহুত আছে সেইটো মানে এটা কথা কৈছিলে আমাৰ হেৰিয়াত তেওঁৰ আচলতে নামটো জুবিন নহয় জুবিন মই যিমান পাৰো প্ৰত্যেকবাৰে জুবিন বুলি ক'বলৈ চেষ্টা কৰোঁ গতিকে আমাৰ মানে সেই হেৰি স্বৰটোৰো মানে অভাৱ আমি বৰ্গীয়া জয়ে লিখোতো বৰ্গীয়া জটো আমি জ বুলিয়ে কওঁ বেছিভাগ কাৰণ জোনাক তো জোনাক যদি হ'ব পাৰে জোনাকো নকওঁ আমি কওঁ জোনাক বুলি কৈ পেলাই থৈ দিওঁ মানে তেওঁৰ পৰা সেইবোৰ বস্তু শিকিছোঁ কিন্তু তেওঁৰ গানবোৰ যে ষ্টাডি কৰা বুলি কয় সেইটো লাষ্ট আজি 1 বছৰ মানৰ পৰা কিয় নাজানো বৰ বেলেগ ধৰণেৰে আমি মানে বম্বেৰ আমাৰ মানে চাৰ্কেল বনিছিলে যে আমি তেওঁৰ গানবোৰৰ কথা চৰ্চা কৰোঁ চোৱা এইটো আহি আছিলে আগৰ মানে যেন পাইছিলা লাষ্ট 1 বছৰ মানৰ পৰা কিবা মানে বেলেগ ধৰণেৰে যেতিয়া লাষ্ট 6 মাহ মানৰ পৰা খুব বেছিকে গলিদাৰ কথা পাতি থকা হৈছোঁ বেছিকে পাতি থাকোঁ কিয় মানে আমাৰ মানে বহুত খুব কিছুমান আছিলে খুববোৰ এনেকুৱা ধৰণৰ যে যদি ইয়াতে ইমান ডাঙৰ আৰ্টিষ্ট আহি পেলাই টিকেটেড শ্ব'জ হ'ব পাৰে মানে অৰিজিত সিঙৰ একদম পুৰা সৰু সজাই পেক্ড শ্ব' এয়াৰ ৰেহমানৰ পেক্ড শ্ব' এটা টিকেটৰ দাম লাখলৈকে গুচি যায় আমি মানে জুবিন গাৰ্গৰ তেনেকুৱা এটা শ্ব' বিচাৰোঁ আমি বিচাৰিছিলোঁ যে অসমৰ মানুহে যদি তেওঁক বহুত টেকিং ফৰ গ্ৰাণ্টেড লৈছিল যে আমাৰ ঘৰৰে ল'ৰা আমিনো ইমান পইচা খৰচা কৰি পেলাইনো কেলে চাবগে লাগে বুলি যদি ভাবিছিলগে তেতিয়াহ'লে অসমৰ বাহিৰত বহুত মানুহ আছিল যোনে মানে তৰ্চি থাকে তাৰমানে কিন্তু আচৰিত কথা আমাকতো ছিংগাপুৰলৈ তেনেকৈয়ে নিছিল কিন্তু নিয়াওঁতে তেওঁলোকৰ ফ'কাছটো কেতিয়াও তাত তেখেতৰ কণ্ঠটো বিলাবলৈ নিয়া নাছিলে নহ'লে সেই পাৰ্টিটো সেইদিনা নহয় গান গোৱাবলৈ নিয়াহেঁতেন এইটো মোৰ অন্তৰেৰে কয় দেই এইটো কোনোবাই ভুল বুজিলেও কোনোবাই মোক মাৰিলে কাটিলেও উপায় নাই গান গোৱাবলৈ এজন সম্পাদক যদি তেনেকে শিল্পীক নিয়ে এতিয়া পাৰিব নেকি বম্বেৰ আৰ্টিষ্টক কাৰোবাক আনি পেলাই এনেকে পাৰ্টি কৰাই থাকিব বম্বেৰ আৰ্টিষ্ট বাকী বাদেই দিয়া এটা বা দুটা গান মাত্ৰ হিট হোৱা কোনোবা আৰ্টিষ্টক যদি মাতে প্ৰথম কথা তেওঁলোকে চাৰ্জে সিমান কৰে যিমান জুবিন গাৰ্গে লাইফ টাইমত চাৰ্জ কৰিলে খুব দুখ লগা কথা জুবিন গাৰ্গৰ নিচিনা কোনো নাই কোনোৱে নাই মোৰ তুমি কৈ থাকোঁতে মই প্ৰশ্ন এটা আছে একেলগে এই আচলতে মই উত্তৰটো পায়েই যাম অসমলৈ প্ৰথম ৰক অনা মানুহজনেই তেখেত স্থবিৰ আৰু অস্থিৰ হৈ থকা অসমখন 90s তেখেতে আনিছে সেই আমাক মাতৃভাষাৰ প্ৰতি প্ৰেমত পেলাইছিলে নহয় সেই মানুহজন যে তেতিয়াৰ পৰা এতিয়ালৈকে একদম বৰ্তমান যে হৈ থাকিলে কি গুণেৰে মহিয়ান হৈ গ'ল এই কথাখিনি অকণমান বিশ্লেষণটোত কৈ যোৱা মানে তেতিয়া সেইখিনি সময়ত যদি আমি যিবোৰ গান শুনি জুবিন গাৰ্গৰ ডাঙৰ হৈছোঁ সেইবোৰ যদি গান কওঁ যন্ত্ৰ গানটোত কেনেকুৱা ধৰণৰ কথা কৈছে যন্ত্ৰ গানটো কোনোবা যুগতে ওলালে তাৰপিছত বলিউডত সেইটো থিমত বহুত গান ওলালে কিন্তু তেখেতে তাৰ বহুত আগতেই উলিয়াই দিলে খুব বেগী আছিলে যে মনটো দূৰদৰ্শী আছিল যে তাৰপিছত এতিয়া যে
অমানিশা অমানিশা সাৰে আছে কাৰ পৰশ সেইবোৰ গানৰ যিটো ৰক ক্লাছিক ৰক যিটো বাজিছে তাত যিখন গীটাৰ বাজে প্ৰত্যেকটো বস্তু তাৰমানে এতিয়া যে তো এইবোৰ এতিয়াও কিয় আমি একদম ছেম ধৰণে শুনিব পাৰোঁ এতিয়া কিয় গানটো পুৰণা যেন নালাগে পুৰণা যেন নালাগাৰ কাৰণটো হৈছে তেওঁ তেতিয়াই বহুত বেছি কণ্টেম্পৰৰী আছিল য়েছ ট্ৰু ahead of time way ahead of time তো সেই মানুহজনক তেওঁ হোল লাইফ টাইমত 15 লাখ টকালৈকেহে কিয় গ'ল নে নগ'লেই নেকি গমো নাপালে চাগে তেখেতে নগ'লেই নেকি গতিকে 15 লাখ টকাহে কিয় হ'লগে তেওঁৰ লাইফ টাইম হাইয়েষ্ট প্ৰাইচটো মানে অফ হিজ মানে কনচাৰ্টছ কিয় হ'ল তাৰমানে য'ত কি মুম্বাইত মোৰ খুব আমাৰ সেই কথাটোত খং উঠে আমি মুম্বাইত থকা মানুহখিনিয়ে তাৰমানে সেই কথাটোত আমি এতিয়া ইভেণ্টছত সোমাইছোঁতো আমাৰ খং উঠে কেলে তাতে অকল এটা বা দুটা গান হিট হয় গম পাইছানে হিট হোৱাৰ লগালগ ষ্টাৰ্টিং প্ৰাইচ 10-15 লাখ ষ্টাৰ্টিং প্ৰাইচ আৰু উইদিন 2 years তাহাঁতৰ প্ৰাইচ গৈ 50 লাখ পাইগে 1 year পাইগে গতিকে তেওঁলোকে যদি মাত্ৰ 10টা গান গাইছে জীৱনভৰত সেই 10টা গান যদি থাকিলে যদি গোটেই জীৱন সেইকেইটা গানে দি দিলে আমাক 3টা দশক জুৰি 40,000 গীত দিলে তেওঁ মানুহজনে কিয় তাৰমানে আমি এই কথাবোৰ খুব আজি 6 মাহ মানৰ পৰা ইমান পাতো নহয় এইবোৰকে পাতি থাকোঁ আৰু গানবোৰ মানে আমি ষ্টাডি কৰোঁ যে এই গানটো আমি দেখোন সৰুতে শুনোতে এইটো বস্তু গমেই পোৱা নাছিল সঁচাকৈ এতিয়া মাদকতাটো বেলেগ হৈ যায় এতিয়া শুনিলে গানটো বেলেগ হৈ যায় অৰ্থটো বেলেগ পাৰ্সপেক্টিভটো বেলেগ অমানিশাটোৰ পাৰ্সপেক্টিভটো বেলেগ সেইটো এটা কথা কাৰ পৰশটোৰ পাৰ্সপেক্টিভটো বেলেগ ৰীতিঘাত আৰু এটা কথা আছে আমিও মানুহ পঢ়িছো জীৱন দেখিছো আমাৰ অনুভৱবোৰো দিনে দিনে আমি অনুভৱী হৈ গৈছো গতিকে দাদাই জীৱনে শিকাইছে গতিকে দাদাই এটা কথা কৈছিলে যে মোৰ গীতবোৰ মানুহে এতিয়া এনেই শুনে একো বুজি নাপায় এনেই ভাল পায় কিন্তু সময় বাগৰাৰ পিছত হয়তো মই নথকাৰ পিছত বুজি পাব আৰু সেইটো এতিয়া হৈছে সঁচাকে বাস্তৱ জীৱনৰ প্ৰথম গান মোৰ শিকা গান শুনা গান প্ৰথম গান বুলি ক'লে মানে পাখি এই মন ইমান চিম্পল গান এটা কিন্তু তাতে বহুত কিবা কিবি লুকাই আছে একদম এটা সৰু উদাহৰণ মোৰ এই আজি কেইদিন আগতে বৰ্তাৰ ল'ৰাটোৰ বিয়া আছিলে তাত তাৰমানে মই মানে গৈছোঁ তিনিচুকীয়াত বিয়া মই যিহেতু দুলীয়াজানত জন্ম তিনিচুকীয়াতে আমাৰ অৰিজিনেল ঘৰ গতিকে তাতে মানুহখিনি তাৰমানে সেই পৰিৱেশটো বেলেগ সেইটো মানে এখন বেলেগ ধৰণৰ ঘৰ তাৰমানে বেলেগ এটা মানে নিজা ভাৱ এটা হয় তাত গৈ পেলাই এবাৰ পৰা এসপ্তাহ থকা হ'ল বিয়াত ইমান মানুহ আহিছে চবেই আহি মোক তাৰমানে লগ কৰিছেহি আৰু চবেই মানে একেটা কথাই কৈছে তোমাক মানে লগ পাই পেলাই আমি যে জুবিনক যে আমি যে লগ পাব নোৱাৰিলোঁ জীৱনভৰ তোমাক লগ পাই মানে ইমান হেৰি লাগিছে কিন্তু এটা কথা ক'ম একদম বুঢ়া মানুহে কৈছে দেই এটা কথা ক'ম আমিতো এতিয়া বুঢ়া হ'লো আমাতকেতো জুবিন কিমান সৰু আছিল কিন্তু আমাক যিটো দুখ দিছে এই খবৰটোৱে যিটো দুখ দিছে সেইটো তাৰমানে আমাৰ ঘৰৰ মানুহ নোহোৱা হওঁতেও হোৱা নাই নহয় তুমি আচৰিত পাবা ইতিশা মই মাজতে সহযাত্ৰীসকলকো জনাওঁ ইয়াৰ মাজতে চাই থকা সহযাত্ৰীৰ ভিতৰৰো চাগে কোনো আছে ইয়াত মোলৈ যিহেতু যাত্ৰাৰ আইচেংফা বৰুৱা হিচাপে দিয়ে দেই কোনোবা পাৰ্চনেল কোনোবাই চিনি পায় তেনেকুৱা নহয় এই যে কথাবোৰ অকণমান আমি এনেকৈ কওঁ তো মোলৈ মেছেঞ্জাৰত আহে তেওঁলোকৰ ভাৱনাবিলাকক লৈ সৰু সৰু কবিতা হওক কথা কবিতা হওক আৰু তেওঁলোকেও জনায় যে আমি আপোনালোকেতো ওচৰৰ পৰা পাইছে আমি নোপোৱাকৈ দাদাক লৈ মোৰ দেউতা ঢুকাওঁতেও মই ইমান দিনলৈকে দুখবোধটো মোক হেঁচা মাৰি ধৰা নাই তাৰপিছত মোক সেই কিছুমান অনুভৱবোৰ পঠিয়ায় ইমান আছে সেইখিনি মই পঢ়িবলৈও মই ইমান ঠাউকতে মোৰ নিমিলেগৈ কিন্তু মই সঁচাকৈ কথা দিছোঁ কেতিয়াবা মই অনুষ্ঠানৰ মাজত সেয়া মই পঢ়িম মানে সেইবোৰ চোৱাচোন দাদাৰ প্ৰতি কেনেকুৱা অনুৰাগ কেনেকুৱা মৰম তাৰমানে সঁচাকৈ দিয়ালৈকে ইমান দিন মানুহৰ নিজৰ ঘৰৰ মানুহ ঢুকালেও মানুহ ইমান দিনলৈকে হেৰি নকৰে ইয়াৰ পিছতে ন মোৰ এটা প্ৰশ্ন আছে সেইটো কৰি দিওঁ কিন্তু তাৰ আগতে এটি গীত শুনিম কিন্তু প্ৰশ্নটো মই আগতে তোমাক মই কৰোঁ যে তেখেতে কৈছিলে যে ঈশ্বৰক পাবলৈ হ'লে মানুহৰ মানে ইমান মাৰি কাটি বুলি নহয় আৰু মানুহক সহায় কৰি আচলতে হাঁহি বিৰাঙিব পাৰিলে ঈশ্বৰক পোৱা বুলি কয় নহয় জানো গতিকে তেখেতৰ এইটো বস্তু দেখিছিলোঁ যে তেখেতক বিলাই ভাল পায় আৰু তাৰ চাগে তুমি ক'ৰবাত আমাতকৈ অকণমান ওচৰৰ আছিলা দেখিছিলা সেই কথাবিলাক তেওঁৰ মহানতাৰ কথা মানৱ দৰদী যিহেতু তেনেকুৱা কেইটামান উদাহৰণ ক'ৰবাত তুমি পাইছিলা নেকি এইবিলাক ক'বা তাৰ আগতে জুনুকাটো এবাৰ শুনি লওঁ প্ৰথমতে জুনুকাটো শুনি লওঁ তেওঁৰ অকণমান সৃষ্টি সেইটো মোৰ তাৰমানে খালি আজি ৰেংমৰ দৰ্শকে অকণমান মোক ক্ষমা কৰিব মোৰ একদম নাক বন্ধ একেবাৰে কাহ আৰু চৰ্দি অৱস্থা নাই আৰু এচিটো চলি আছে উপায় নাই
বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি দুচকুৰ মাজতে জোনাকী এজাকে পাখি বেলিলে আজি মোৰ হেঁপাহ মোৰ উলাহ মোৰ সুৰৰ পাঞ্চল মোৰ আকাশ মোৰ বতাহ অতি ভাহি তুমি হ'ল বুকুৰে মাজতে এপাহি গোলাপে কলি মেলিলে আজি সঁচাকৈ গোলাপ এপাহাৰ কলিটো মেলা যেনেই লাগিছে আৰু মই মন কৰিছোঁ গোলাপে বুলি কৈছা হা এতিয়া শুদ্ধ গোলাপে হৈছে নহয়। নাই কোৱা বুকুৰে বুলি গাইছো বুকুৰে আগতকে অকমান শুদ্ধ হ'লগে মই মানে আগতে দাদাৰ গীতবোৰ শুনোতে এই এটো খুব মন দিওঁ মানে এটো মন কেলে দিওঁ মানে সেইটো বিৰাট মন দিবলগীয়াকৈ গাই দিয়ে মানে বিৰাট বিৰাট হয়নে মানে মানে এই কওঁ ইমান স্পষ্টকে গায় গানবোৰত মানে এনেই হ'লে আমি তাৰমানে বেলেগৰ গান শুনিলে বহুত ছিংগাৰৰ চব ছিংগাৰৰ নহয় বহুত ছিংগাৰৰ গান শুনিলে তাৰমানে আগৰ ছিংগাৰৰো দেই তেতিয়া আমি বাৰ বাৰ কেছেটখন ৰি কৰি পেলাই আকৌ শুনি শুনি গাব লগা বাৰ বাৰ এনেকে ওচৰত গৈ গৈ শুনিব লগা হয় যে কি গাইছে বাৰু এই শব্দটো কি গাইছে হয় দেই হয় এইটো প্ৰেক্টিকেল কথা হৈ যায় ড্ৰপ হৈ যায় আমি গমেই নাপাওঁ প্ৰেক্টিকেল কথাটো কৈছো কাৰণ আমি গানবোৰ কেনেকে শিকিছিলো ডেক আছিল ডেকত কেছেট বজাও ৰি কৰি পজ কৰো আকৌ লিখো এখন গানৰ বহি থাকে গানৰ বহিত লিখো তেনেকে আমি গানবোৰ প্ৰেক্টিচ কৰো তেনেকে গান শিকো কিন্তু জুবিন গাৰ্গৰ এনেকুৱা মানে গান যে এবাৰ শুনাৰ পিছত সেকেন্ড টাইম শুনিবই লগা নহয় কি শব্দ গাইছে মন মগজুত ৰৈ যায় আৰু মানে ইমান স্পষ্ট যে সেকেন্ড টাইম কাণখন দি শুনিব লগা নহয় দূৰৰ পৰা শুনিলেই গম পায় প্ৰতিটো শব্দত ক'ত কিমান জোৰ প্ৰক্ষেপণ কৰিব লাগে একদম উশাহটো লৈ সেইটো তাৰমানে এই প্ৰজেকশ্যন আচলতে জুবিন গাৰ্গ এটা গৱেষণাৰ থলী এই সত্তাটি এটা গৱেষণাৰ থলী এই কথাবোৰে আচলতে আমি অধ্যয়ন কৰিব লাগিব এতিয়া নহয় গৱেষণাটো তাত থাকে অকল গাই গ'লে নহ'ব মানে সুৰত গোৱাটো ভাল কথা কিন্তু আমি জানিব কিন্তু মানে যিটো আমাৰ এতিয়া যেতিয়া ছ'চিয়েল মিডিয়া ইউটিউব স্পটিফাই কিবা এইবোৰ যে আহি গ'ল আহি যোৱাৰ পিছত যে ইমান মানুহৰ ইজি হৈ গ'ল যে কিবা এটা ছফ্টৱেৰ থাকে AI থাকে তাত যি মন যায় তাকে গান 2 ছেকেণ্ডত বনায়ো দিব পাৰি গায়ো দিব পাৰি গাই আপলোড কৰি দিলেই হ'ল নিজৰ চেনেলত যাৰ যেনেকৈ মন যায় গতিকে আৰু এভৰিথিং ইজ অল এবাউট মানে ভিউজ এতিয়া তেনেকুৱা হৈ পৰিছে অসমত বহুত বেছি অসম বুলি নহয় চব জেগাতে হৈ পৰিছে সেই ভিউজৰ পিছত আমি দৌৰোতে তাৰমানে গান কিমান শিকিছে নিশিকিছে সেইটোত গুৰুত্ব নাই কিন্তু প্ৰথম মানে ভিউজ কেইটামান গোটাই পেলাই আমি শ্ব' দুখনমান কৰিব লাগে পইচা গোটাব লাগে সেইটোৰ লক্ষ্যটো যিটো ৰেট ৰেচটোত আমি চবেই সোমাই পৰিছোঁ সেইটোতকে তাৰমানে মই ভাবো যে তুমি যিটো কথা কৈ আছা কোনোবাই যেতিয়া অৰিজিনেল হেৰিটো ৰাখে অধ্যয়নটো ৰাখি পিনে যেতিয়া হয় অলপ শ্ল' হ'লেও সেইটোৱে ৰৈ যাব আৰু দাদাই সেইটোৱে কৰিছিলে আৰু মানে আমি ভাবো যে মই মানে এতিয়া ভাবো যে যদি বাকী একো নিশিকিলেও জুবিন গাৰ্গৰ গানখিনিকে যদি লৈ পেলাই যদি আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে শিকিম বুলি ভাবে নহয় তেতিয়াহ'লে কিন্তু মানে এটা ভাল এখন স্কুলৰ মানে শিকনিৰ নিচিনা হ'ব খালি সেইটো হৃদয়ংগম কৰিব জানিব লাগিব সেইটো কথা প্ৰত্যেকটো তেওঁৰ ডাইনামিক বুজি পাব লাগিব বুজি পাবলৈ কাৰণে কিন্তু অ ক খ খিনি জানিব লাগিব সেইখিনি নিজৰ থাকিব লাগিব এটা গুৰুমুখী শিক্ষা আচলতে সঁচা কথা গতিকে কোনোবা এজন গুৰুৰ পৰা অ ক খ কেইটা শিকিলে তেতিয়াহে হৃদয়ংগম কৰিব পাৰিব এক্সেক্টলি কাৰণ সকলো জুবিন গাৰ্গ নহয় জুবিন গাৰ্গৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিলে সেইটোতো আৰু মানে 100 বছৰত এজন জন্ম হয় গতিকে নিজকে আমি তেনেকে ভাবিব নোৱাৰিম তেখেতৰ কণ্ঠটোতে ভগৱান আছিল তেখেতৰ কণ্ঠটো ঈশ্বৰ প্ৰদত্ত কিন্তু এই যিখিনি অ আ ক খ হেৰিটো সেইটো চেঞ্জ কৰিবলৈ হ'লে এইটো আমি শিকিব লাগিব তাৰ মাজত দুইটা লগত পেৰেলেলি গৈ থাকিব এতিয়া মই সেই প্ৰশ্নটো তোমাক যি কৈছিলোঁ যে ধৰি লোৱা
তেখেতে কৈছে দানৰ অৰ্থ মানে দিয়াটো কৈ ফুৰাটো নহয়, নীৰৱে দিয়াটোহে দান নহয়। আৰু সেইটো তেখেতে জীৱনকালত ইমান কৰিছিলে যে সেইটো বস্তু আমি এতিয়াহে গম পাইছো। তুমি এনেকুৱা কৰবাত বহুত পাইছো, বহুত পাইছো অকণমান। তাৰমানে আমাৰ কেনেকুৱা হয়, গলিদাই দিয়াটোৰ কথা কৈছো, কেনেকুৱা ধৰণে দিয়ে দেই। আমাৰবোৰক মানে বস্তু দিয়া, গিফ্ট দিয়াবোৰ বাদেই দিছো, সেইবোৰলৈ আহিমেই বাৰু, সেইবোৰলৈও আহিম। কিন্তু সেইটো বাৰু ঘৰুৱা কথা, আমিবোৰ ঘৰৰ বুলিয়ে ধৰি লৈছো বাৰু দেই, আমাক দিয়াটো বেলেগ কথা। কিন্তু যিটো তাৰমানে এই একেবাৰে চিনি জানি নোপোৱা মানুহক এবাৰ তাৰমানে আমি এনেকৈ প্ৰগ্ৰেম এটালৈ গৈ আছোঁ, এইটো এবাৰ হোৱা নাই দেই, এইটো বহুত হৈছে তাৰমানে, মই তাৰে এবাৰৰ কথাটো কৈছোঁ। দেৱালী নে কিবা এটা আছিলে, কিবা এটা মানে অকেজন আছিলে দেই, অফ ছিজন, কিন্তু এইটো আমাৰ বিহু ছিজনৰ সময়ত নহয়, 2016-17 হ'ব। তাৰপিছতে গৈ আছোঁ, গৈ থাকোঁতে মানে তেল ভৰাবলৈ সোমালে আৰু পেট্ৰল পাম্পত, নে নিউ ইয়েৰৰ সময়ে আছিলে নেকি, পাহৰিলোঁ দেই। তাৰপিছতে সোমোৱাৰ পিছত আৰু গলিদা আৰু গাড়ীখন ৰখিলেই নামি দিয়ে নহয়, মানুহে কোনে ভিৰ কৰিছে ভিৰ নকৰিছে সেইবোৰ নাচায় আৰু তাৰমানে নামি দিয়ে আৰু নামি দিলে আৰু অকণমান কঁকালটো পোনাই আহোঁ এনেকৈ নামি দিলে আৰু গাড়ীখনত মানে বহুত দেৰিৰ পৰা বহিয়ে আছে। তাৰপিছতে আমি তেতিয়া একেলগে ট্ৰেভেল কৰোঁ, 2016ৰ কথা। তাৰপিছতে 10টা বছৰ হৈছে, 10টা বছৰ। তাৰপিছতে নামি দিয়াৰ লগে লগে একদম বাৰ এটা হৈ একদম জুবিন দা এনেকৈ চবেই একদম হেৰি কৰিলে, বেলেগ ফূৰ্তি কৰিলে আৰু ফটো চটো তুলিলে মেলিলে আৰু সেইবোৰ কৰিলে। কৰাৰ পিছত আৰু তাৰপিছতে আহি পেলাই বহিলেহি গাড়ীখনত। বহাৰ পিছতে সেই যিকেইজনে তেল দি আছিল, সৰু সৰু ল'ৰা দুজন আছিলে দেই, ল'ৰা দুজনক 2000 টকা এটা দি থৈ আহিলে। তাৰপিছতে 2000 টকাটো দি পেলাই ক'লে, যা ফটকা কিনিবি যা। ফটকা কিনিবি বুলি কৈছিলে নে ফাকু কিনিবি কৈছিলে, মই পাহৰি থাকিলোঁ। সেইটো আইদাৰ ফটকা অৰ ফাকু কিবা এটা। তেলৰ পইচাটো এক্সট্ৰাকে দিছে, তেলটো ভৰালেই ন, ভৰোৱাৰ পিছত এনেকে 2000 টকা এটা দি থৈ পেলাই গুচি আহিলে। তাহাঁতি জঁপিয়াই দিছে একদম ফূৰ্তিত, কোনে 2000 টকা দিয়ে, পইচা পাই গ'লো। তাৰপিছতে মানে এনেকে দি গ'ল। এতিয়া সেই 2000 টকাটো যে দিলে, সেইটো জানো সেইখিনি সময়ত কোনোবা মিডিয়া আছিলে? নাছিলে ন। গতিকে সেইটোতো আমিহে দেখা পাইছো। আমি গৈ পেলাই জানো ক'ৰবাত গৈ পেলাই জানো নেক্সট কিবা হেৰি চেনেল এটাত গৈ পেলাই কালি যে জুবিন গাৰ্গে এনেকে 2000 টকা এটা দিলে দেই, এনেকে গৈ পেলাই কৈছোগে জানো? নাই কোৱা ন। কোনে গম পাব, কেনেকে গম পাব? সেই মানুহকেইজনটো প্ৰচাৰ বিমুখে সৰু সৰু মানুহে সেইবোৰ যাক দিছে। জীয়াই থকা সময়খিনিত জুবিন দাক লৈ আমাৰ তেনেকুৱা এটা অনুষ্ঠান আলোচনা চক্ৰ নহ'লে তোমালোকে এই কথাখিনি কেতিয়াবা ক'বলগীয়া হ'ল। এবাৰ অনুষ্ঠানত মাতিব ব্যক্তিগতভাৱে, জুবিন গাৰ্গৰ ওপৰত কথা কোৱা বুলিতো কেতিয়াও কোৱা নাছিল, আৰু সেইটোৱে অভাৱ হ'ল। মানে আমাৰ গলদিদাৰ লগত কৰি অনুষ্ঠান কৰি কেনেকুৱা লাগিল, কি খুহুতীয়া অনুভৱ হ'ল, কি হ'ল, সেইখিনিহে পতা হয়। এইখিনি কথাটো ইমান পতাই নহয়। এবাৰ মানে গলদিদাৰ মানে হাঁহি কৈছেহি দেই, নেক্সট দিনাখন প্ৰগ্ৰেম আছে, তাৰ আগদিনাখন তাৰমানে ৰাতি মানে হেৰিলৈ গৈছিলে, এই কি বুলি কয়, গুৱাহাটী ৰেলৱে ষ্টেচন গৈছিলে। এতিয়া ৰেলৱে ষ্টেচনলৈ তেওঁ গৈছে, টুপিটো পিন্ধি পেলাই গৈছে, ৰাতিখন গৈছে, জেকেট ঠাণ্ডা দিন আছিলে। যাতে তাতে মানে হেৰি ট্ৰেইন লাইনত এনেকৈ হেৰি বহি থাকে নহয়, ওপৰত যে অভাৰ ব্ৰিজবোৰত ভিক্ষাৰী বহি থাকে নহয়, ভিক্ষাৰী বহি আছিলে। গৈ থাকোঁতে ভিক্ষাৰী এজন পালে, মাজৰাতি কিবা 2-3টামান বজাত গৈছে বোলে। তেওঁতো আৰু নিশাচৰ মানুহ। যাতে যোৱাৰ পিছতে ভিক্ষাৰী এজন সাৰে আছিলে, পইচা এটা দিবলৈ গ'লে, 2000 টকা নোট এটা ওলাই পেলাই দি থৈ পেলাই গুচি আহিলে। তাৰপিছতে সি বোলে খং উঠি গ'ল বোলে ভিক্ষাৰীটো, বোলে দিবলৈ মন নাই যদি পইচা নিদিবি বোলে, নকলি নোট কেলৈ দিছ? নকলি নোট কেলৈ দিছ বুলি কৈছে। ভিক্ষাৰীটোনো কেলৈ পাব কোনোবাই 2000 টকা এটা দি দিব বুলি? কথা নাই। গলিদাই মানে কৈছে, উত্তৰটো মোৰ জানিব মন গ'ল, গলিদাৰ ৰিয়েকশ্যন কি? গলিদাই কৈছে, পইচা নল'লে কিন্তু তই কিন্তু পস্তাবি। লাগি থাকে ন তেনেকে মানুহৰ লগত। আৰু গলিদাই গম পাইছে যে এইটো বস্তু তাৰ অকণমান আশ্চৰ্য বোধটো আহিছে, হয়ো 1 টকা 2 টকা দিয়া 2000 টকা এটা মানে কি হয়, গলিদাই মানে এনেকে পকেটৰ পৰা যিটো ওলাই সেইটোকে দি দিয়ে। সেইটো মই বহুত বাৰ শুনিছো, মুঠি মাৰি এনেকে দি দিয়ে যি যায় যায় ন। এবাৰ মই এটা ভিডিঅ' এটা দেখিছো দেই, ভিডিঅ' এটা দেখিছো, মোৰ ইমান মৰম লাগি গৈছে। মানে
পইচা নোট কেইটামান আছে তাৰমানে নোট কেইটা এনেকৈ কাউণ্ট কৰি আছে ছাইডতে ল'ৰা এটা বহি আছে সেইটো খুব ভাইৰেল হৈছিলে ভিডিঅ'টো ছাইডতে ল'ৰাটো বহি আছে সি মানে এনেকৈ চাই আছে মানে নোটটো কাউণ্ট যে কৰি আছে সিও চাগে গন্তি কৰি আছে কেইখন নোট আছে 500 টকীয়া নোট কেইখন মানে গন্তি কৰি আছে গলিদা তাৰমানে এনেকৈ হেৰিতে আছে চাগে এই কি বুলি কয় খাৰগুলিৰ ঘৰটোতে হ'ব নেকি খাৰগুলি বা এই যিটো নতুনকৈ বনালে তাতে হ'ব চাগে এইটো পুৰাকৈ বনোৱাৰ পিছত মই যোৱাই নাই জোনালী ঘৰটো তাতে মানে জোলনা এখন আছিলে সেইটো জোনালী না জোলনাখনত বহি পেলাই মানে এনেকৈ কাউণ্ট কৰি আছে দেই ছাইডতে ল'ৰাটো এনেকৈ গুণি চাই আছে কেইটকা তাৰপৰা মানে কেইটকামান সোমোৱালে দুখনমান নোট কেইখন গ'ল গম নাপাওঁ দেই দুখনমান নোট এনেকৈ তাক দি দিলে সি চাই থকাৰ কাৰণে তই কাম এফেয়াৰ কৰি আছিলি মোৰ লগতে বুলি দি দিলে হয় মই আচৰিত মানে এনেকৈ এবাৰ হেৰিত আচৰিত ধৰণে মানে তেওঁৰ এই মানুহৰ প্ৰতি যে মৰমটো বেলেগ ধৰণৰ মৰম এবাৰ এনেকৈ এয়াৰপৰ্টৰ পৰা আমি আহিছোঁ ক'ৰবাত বাহিৰত ক'ৰবাত শ্ব' আছিলে অসমৰ বাহিৰত শ্ব' কৰি আহিছোঁ আহি পেলাই ঘপককৈ ক'লে আমি ডেকাথলনত সোমাম এতিয়া এনেকৈ ক'লে ডেকাথলনত সোমাই দিলে সোমোৱাৰ পিছত মই মানে ডেকাথলন তাৰ আগত এবাৰ মানহে গৈছোঁ নেকি তাত গ'লে একদম কি কিনিম লাগে পইচা নাথাকে ন তেতিয়া বেছি আৰু হাতত অকণমানে পইচা থাকে আৰু তাৰপিছতে মই আৰু চাইছো কিবা এটা মানে এনেকৈ ভাইব্ৰেটৰ এটা পাইছোঁ তাৰমানে দেই এই যে এনেকৈ মাছাজাৰ যে 500 টকা লৈছিলে তাৰপিছত সেই মাছাজাৰ এটা পাইছোঁ মই বোলো এইটো মাহঁতে বৰ ভাল পাব তাৰপিছতে মাহঁতলৈ এটা 5000 এটা লওঁ 5000 এটা ল'বলৈ লৈছোঁ তাৰপিছত গলিদাই তাৰমানে কিবা এই হেৰি জিমৰ কিবা ৱেৰ কিবা কিনিছে আৰু দেই সেইবোৰ কিনি পেলাই তাৰপিছত ছোৱালীৰ ছেকশ্যনটোলৈ গ'ল গৈ পেলাই তাততো ছোৱালী মোৰ বাহিৰে কোনো নাই তাৰপিছতে মই বোলো এবাৰ কি কিনিবা কৈছে চাহ কিবা এটা কিন মই বোলো হে মই নিকিনো দেই বেয়া লাগে নহয় তেতিয়া তেনেকৈ পইচা খৰচা কৰিবলৈ বেয়া লাগে নহয় গলিলে মানে এনেকৈ নিজে এনেকৈ উঠাইছে হেৰি কাপোৰ উঠাই পেলাই তাৰপিছতে জিমৰ পেণ্ট দুটা দিছে দি পেলাই কৈছে জিম কৰিবি বোলে এইকেইটা দি মোৰ পেণ্টকেইটা এতিয়াও সাঁচি থৈছোঁ এবাৰ তাৰ মই এইটো লাষ্ট ক'ম আৰু নকওঁ দেই এইটোৱে ক'ম দুটা ক'ম মই বহুত দীঘলীয়া কৰিছোঁ মই গম পাইছোঁ কিন্তু ইমানেই কথা আছে কি কৰিম এবাৰ মানে কি হ'ল গলিদাই মানে হেৰাম এসোপা চিলালে 20টা হেৰাম চিলালে দেই সেইকেইটা চিলোৱাহে নেকি চিলোৱা কোনোবা ৰিপৰ্টাৰ এজনে সুধিছিলে দাদা এইটো কি পেন এচি পেন নিজান নহয় তাৰ আগত 2016ত একদম পুৰা কটন হেৰাম এসোপা চিলাইছিল 20টা হেৰাম চিলালে 20টা হেৰাম চিলোৱাৰ পিছত তেতিয়া মানে মই মানে ষ্টুডিঅ'লৈ গৈছিলোঁ কিবা এটা গাবলৈ কাৰণে খাৰঘুলি ষ্টুডিঅ'লৈ যাওঁতে তেতিয়া আৰু একদম হেৰামবোৰ ঠাককৈ থৈ দিছে আৰু দেই থৈ পেলাই পিছতে কৈছে দেখিছ হেৰাম দেখিছ কিমান চিলালোঁ তাৰপিছতে মই বোলো বঢ়িয়া দেখোন এটামান পাম নি বাৰু তাৰপিছতে গ'লে বোলে হ'ব দে তই দুটা লৈ ল'বি দে এনেকৈ ক'লে এনেকৈ বিলাওঁতে চাগে হ'লগৈ তাৰপিছতে মই বোলো হ'ব দিয়া আজি নালাগে মই কাইলৈ আকৌ আহিম নহয় কাইলৈ ল'ম মই মানে সেইকেইদিন তাৰমানে ডেইলি মোৰ কিবা ৰেকৰ্ডিং আছিলে মানে নেক্সট দিনাখন গৈছোঁ নেক্সট দিনাখনলৈ হেৰাম নাই ভাই শেষ হৈ থাকিলে সেই 20টা মই ভাবিছিলোঁ কথাটো 20টা হেৰাম দাদা 20টা নিজলৈ হেৰুৱা সেই ইমান 20টা হেৰাম খতম লাষ্টত এটা পিন্ধি আছে আৰু এটা বোলে আছিলে ঘৰত তাৰপিছত আৰু 3টা বাকী আছিলে তাৰপিছত মই বোলো এতিয়া 3টাহে বাকী আছে মইনো কি ল'ম তাৰপিছতে কৈছে এটা নেম নেকি হ'ব দে 2টা তই লৈ ল তথাপিও 2টা দি দিছে মোক এই 2টা হেৰাম মই থৈ দিছোঁ 2টা হেৰাম মই থৈ দিছোঁ মানুহজন মানে আৰু এবাৰ তো হেৰি এনেকুৱা লাগিছে এনেকৈ তোমাৰ নিচিনাকৈ চবকে দেখালে দেখিছ 20টা চিলালোঁ 20টা চিলালোঁ চবে কয় দাদা মোকো দিব চবকে দি বিলাই নিজলৈ এটা থাকিলে নিজলৈ এটাতে 2টা থাকিলেগৈ আৰু সেয়াকে বিহু প্ৰগ্ৰেমত পিন্ধিলে বিহু প্ৰগ্ৰেমত পিন্ধিবলৈ কাৰণে বনাইছিলে বেচেৰা আৰু তাৰপিছতে চবকে বিলাই শেষ তেনেকুৱাই হয় তাৰমানে মানুহটো কোনো ধৰণৰ হেৰি নাই কোনো ধৰণৰ তাৰমানে একো বস্তুৰ প্ৰতি মোহ নাই তাৰমানে চব বিলাই দিয়ে তাৰমানে মানুহ আৰু এটা আছে সেইটো পিছত ক'ম দিয়া এতিয়া বাৰু এতিয়া মই এটা কথা যেহেতু মই আৰু এটা কথা মই জনাব বিচাৰোঁ আমাৰ শ্বুট এতিয়া হৈ আছে এতিয়ালৈকে কিন্তু চাৰ্জশ্বিটখন আমাৰ দিয়াগে নাই কিন্তু আমি যেতিয়ালৈকে এইটো টেলিকাষ্ট কৰিম আজিৰ দিনটো টেলিকাষ্টে হৈ আছে তাৰ আগত হৈ যাব পাৰে শ্বুটৰ আমি যেতিয়া আজি ডেটটোত লাইভ কথাটো কৈছোঁ তেতিয়ালৈকে আমাৰ চাৰ্জশ্বিটখন অহা নাই কাৰণ আমাৰ তাৰিখটো আজি 10 তাৰিখ হোৱাগেই নাই গতিকে 10ৰ পিছত আমি আপলোড কৰিম তেতিয়ালৈকে চাৰ্জশ্বিট ওলাই যাব গতিকে সেই বিষয়ে আমি একো পাতিব আমি ৱাদি পোৱা নাই মানে কথাটো কি কওঁ সেইকাৰণে এই কথাটো আপোনালোকক জনাই থৈছোঁ তথাপি তাৰ মাজত মই এটা কথা জানিব বিচাৰিছোঁ দেই মানে মূল কথা কিছুমান মানে যিহেতু বহুত ওচৰৰ পৰা পাইছিলা আৰু মঞ্চৰ মানে অংশীদাৰ আছিলা দাদাৰ সতে সেই সময়ত এজন বিশেষ ব্যক্তি এজন হৈছে
সিদ্ধাৰ্থ শৰ্মা মই একদম জানিছিলোঁ পাইছা এইফালে হয় নাই আহিব। মই বহুত মানুহক এইটো সোধা নাই কিন্তু যিহেতু তুমি একদম পাইছা মানে উম। তো গতিকে সেই মানুহজনৰ কথা অলৰেডি আমি শুনিছোৱেই মানে ৰাফ আছিল মুডি আছিল কিবা আছিল মানে সঁচাকৈয়ে দাদাক সেই তেতিয়াৰ পৰাই এই শেষৰ ইয়তখনৰ পাৰ্টিটোলৈকে অংক এটা আৰম্ভণিৰ পৰাই কৰি আছিল নেকি বাৰু এই মানুহজনে মই মোৰ এক্সপিৰিয়েঞ্চটোৱে কৈছোঁ দেই কাৰণ গল্লিদাই যেতিয়া অনুষ্ঠান কৰে কৰাৰ পিছত গল্লিদাই কিমান টকা পায় তেওঁ পইচাটো লয় কোনে লয় সিদ্ধাৰ্থে লয় আমি সেইবোৰ জানিবলৈ আমাৰ বহুত দূৰত আমি কোচিংগাৰ হয় তোমালোকক পইচা কোনে দিয়ে সিদ্ধাৰ্থে দিয়ে সিদ্ধাৰ্থে এখন শ্ব'ৰ হিচাপে পইচা নিদিছিলে আচ্ছা সিদ্ধাৰ্থে 10খনমান শ্ব'ৰ একেলগে পইচাটো দিয়ে ঠিক আছে 10খনমান শ্ব' যায় তাৰপিছত এটা এমাউণ্ট দিয়ে তেতিয়া তোমালোকৰ কিবা এটা কামতো আহে বাৰু এখন শ্ব'কে নিদিয়ে 10খনমান শ্ব'ৰ কাৰণ আমাৰ কণ্টিনিউ শ্ব' থাকিছিলে বিহুৰ সময়ৰ কথাহে কৈছোঁ দেই মই অফ ছিজনৰ কথাটো মই কোৱা নাই অফ ছিজনত বাৰু বাদ দিছোঁ মই তাৰপিছতে বিহু ছিজন প্ৰথম বছৰ আৰম্ভ হ'ল হেৰি এইটো কি বুলি কয় 2016ত তাৰ আগত 2013ত মই এখন শ্ব' কৰিছিলোঁ এখন শ্ব' সেইখন শ্ব'ত জুবলিবাৰ কিবা গা বেয়া আছিলে মাত ভাগি আছিলে কাৰণে লাষ্ট মমেণ্টত মোক গলিদাই কৈছিলে সেইখনে প্ৰথম শ্ব' কৰিলোঁ কৰি পেলাই তাৰপিছত আৰু নাই আকৌ খবৰ খাবাৰ নাই 2015ত মই আকৌ গলিদাক লগ পাইছোঁ কি 16ত কৰিছা তুমি 15 নহয় 16ত মই গলিদাক শ্ব' কৰিছোঁ 16ত 15ত মই লগ পাইছোঁ জুনুকাৰ কাৰণে তেতিয়াৰ পৰা মই বেছিকৈ লগ পাইছোঁ গলিদাক আৰু তাৰপিছত 2016ত মই মাৰ্চত এখন শ্ব' কৰিছোঁ সেইখনত তাৰমানে গলিদাই এনাউন্স কৰি দিছে মানে পাব্লিকলি মানে অন কেমেৰা মিডিয়াৰ আগত যে ঋত্বিশাই এইবাৰ মোৰ লগত বিহু ছিজন গাব জুবলিয়ে নতুন বেণ্ডত মানে তাই নিজৰ বেণ্ড সোমাইছে তাৰপিছতে সেইটোৰ পৰা তাৰমানে মোৰ জাৰ্ণিটো আৰম্ভ হৈছে অফিচিয়েলি 2016ৰ মাৰ্চৰ পৰা তাৰপিছতে 16ৰ একদম আৰম্ভণি বিহুৰ দিনাখনৰ পৰা মই গাইছোঁ তাৰ আগত সিদ্ধাৰ্থে মোৰ লগত কথা পাতিছে কথা পাতোতে তেতিয়া মই গলিদাই মোক কিমান টকা দিব পাৰ শ্ব' কি কৰিব সেয়া মই কথা পতা নাই পাতিবলৈ সাহস নাই প্ৰথম কথা ছেকেণ্ডলি গলিদাৰ লগত গাবলৈ পাইছোটোৱে ডাঙৰ কথা কিনো পইচা কথা পাতিম পইচা নিদিলেও গাম কথাটো তেনেকুৱা ফ্ৰীতে গাম মানে তাৰপিছতে এতিয়া আমাক মোক শ্ব' যেতিয়া আৰম্ভ হোৱাৰ আগে আগে সিদ্ধাৰ্থে ক'লে যে তোক XYZ এটা এমাউণ্ট দিবলৈ দাদাই কৈছে মই বোলো ঠিক আছে হ'ব সেইটো কথা গৈ পেলাই মই গলিদাৰ লগত পাতাগে নাই আৰু সঁচা মিছা কেনেকৈ পাতিম সেইটো নেপাতো তাৰমানে গলিদাৰ তাৰমানে তেওঁ মোৰ গুৰু হয় মই গুৰুৰ লগত শিষ্যৰ এটা ডিষ্টেঞ্চ থাকে সেইটো ডিষ্টেঞ্চ আমি মেইনটেইন সদায় কৰি থাকোঁ তাৰমানে ঠিক আছে তাৰপিছতে সেইকাৰণে আমি সেইবোৰ কথা নাপাতো কেতিয়াও গ'ল 2016 2017ও গ'ল 2017ৰ অফ ছিজনৰ সময়ত মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমি ফ্লাইটত আহি আছিলোঁ আহি থাকোঁতে কি হ'ল সেইটো কথা এতিয়াহে মই ভাবিছোঁ দেই তেতিয়া ইমান কথাটো নাভাবিছিলোঁ তেতিয়া মানে হালকেমে লৈছিলোঁ তাৰমানে কথাটো এতিয়া কিন্তু কথাবোৰ বহুত বেছি ডিপলি ভাবিব লগা হৈছে বাধ্য তো আহোঁতে গলিদা তাৰমানে নোখোৱাকৈ আহিছে আমাৰ মৰ্ণিং ফ্লাইট আছিলে আৰু নোখোৱাকৈ আহিলে গলিদা একদম পিছত আহি পেলাই কি কথা পাতিলে মনত নাথাকে তাৰমানে তাৰপিছত তাৰমানে গলিদাই মানে পাহৰি যায় শুই উঠাৰ পিছত তাৰমানে তেওঁ মানে বহুতখিনি কথা পাহৰি যায় কিছুমান মনত হয়তো থাকে কিছুমান হয়তো নাথাকে সেইটো তেওঁৰ ওপৰত কথা সেইটো আজিলৈকে বুজি নাপালোঁ তেওঁ কিমান মনত থাকে কিমান নাথাকে দেই কিন্তু আমাৰ লাগে যেন তেওঁ পাহৰি যায় বহুত কথা সৰু সৰু কথা কিছুমান তাৰপিছতে মোৰ লগত কথা পাতি আছে একদম মানে নিদ্ৰা থকা নিচিনা মানে আধা টোপনিত আছে বহুত বেছি মানে হেৰিত আছে মানে ডিজি হৈ আছে মানে মানুহটো তাৰপিছতে জাল এটাত থকাৰ দৰে ভাগৰুৱা আগদিনাখন শ্ব' কৰিছোঁতো তাৰপিছতে হেৰি মোক ঘপককৈ সুধিলে হেৰি বোলে হাউ মাছ ডু আই পে ইউ মই বোলো সেইটো কেলৈ সুধিলা তুমিতো জানা কৈছে না আই ৱান্ট টু ন' ফ্ৰম ইউ হাউ মাছ ডু আই পে ইউ মই ক'লোঁ মই অন কেমেৰা ক'ব নোৱাৰোঁ যিটো এমাউণ্ট মই পাওঁ সেইটো মই ক'লোঁ ন' মিষ্টেক হৈছে there must be a misunderstanding it should be this মানে almost twice of the amount twice of the amount ঠিক আছে যিটো এমাউণ্ট মই পাওঁ তাৰ 80% বেছি
তাৰপিছতে মই বোলো মইতো নাজানো এইটো কথা তুমি সিদ্ধাৰ্থকে ক'বা নহ'লে মই ক'লে বেয়া হ'ব নেকি তই কবি মই কৈছোঁ বুলি ময়ো ক'ম বাৰু এতিয়া ময়ো ক'ম বাৰু বুলি ক'লে তাৰপিছত নেক্সট দিনাখন নাই মই গলিদাক সুধিলোঁ যে গলিদা তুমি ক'লানে নাই মই মানে সেইটো কথা হেৰি কৰিলোঁ সিদ্ধাৰ্থক কৈছা যে গলিদাই এইটো কৈছে বুলি মই সিদ্ধাৰ্থক সেইটো কথা ক'ব নোৱাৰোঁ নাই সেইটো কৈছোঁ নকলাগে আৰু নক'লোঁ মই সিদ্ধাৰ্থক গৈ পেলাই গলিদাই এইটো এমাউণ্ট দিব লাগে বুলি কৈছে মই সেইটো কথা নক'লোঁ কিয় নক'লোঁ মই এতিয়া তোমাক এটা কাৰণ ক'ম কাৰণটো হৈছে বাই দেন তেতিয়ালৈকে সিদ্ধাৰ্থ আৰু মোৰ মাজত ইমান তিক্ততা হৈ গৈছিল ইমান তিক্ততা হৈ গৈছিল যিকোনো কথা এটা ক'লে কথাটো মোৰ এনেকুৱা লগা হৈছিল যেন গলিদাৰ ওচৰত কথাটো অলপ ৰহন সানিহে পায়গৈ তাৰমানে যিটোৱে মোৰ ইমেজটো গলিদাৰ সন্মুখত বেয়া কৰে ঠিক আছে তো সেই কথাটোৰ কাৰণে মই মানে কথা গলিদাকটো ডাইৰেক্ট সুধিবলৈ মোৰ সাহস নাই আৰু সিদ্ধাৰ্থক চব কথা ক'বলৈ ভয় লগা হ'ল মই সিদ্ধাৰ্থৰ লগত একো কথাই নাপাতো ইনফেক্ট সিদ্ধাৰ্থ আৰু মোৰ লাষ্টৰ সময়ৰ এক্সট্ৰিম কাজিয়াবোৰ কথাও গলিদাই গম নাপায় এক্সট্ৰিম লেভেলৰ কাজিয়া কিছুমান আছিল এনেকুৱাও ঘটনা হৈছে যে গলিদাৰ শ্ব' আছে মানে আমাৰ শ্ব' আছে অবভিয়াছলি গলিদাৰ শ্ব' আছে মানে মোৰ শ্ব' আছে গুৱাহাটীত কোনোবা এখন শ্ব' আছিলে মোৰ ভালকৈ মনত আছে সেইদিনাখন মই ফেঞ্চি বজাৰত আছিলোঁ কিবা এটা কৰি পেলাই আৰু মোৰ শ্ব'টো নাথাকিলে মই যোৰহাট গুচি যাওঁ মোৰ ঘৰটো যোৰহাটতে ন মই ইয়াতে ভাড়া ঘৰতে থাকোঁ মই যোৰহাট গুচি যাওঁ মাহঁতৰ ওচৰলৈ তো সেইদিনাখন ভাগ্যে মই যোৰহাট যোৱা নাছিলোঁ মই গুৱাহাটীতে আছিলোঁ তাৰপিছতে সিদ্ধাৰ্থে বোলে ফোন কৰিছে ফোন কৰি পেলাই কৈছে গাড়ীখন ইমানটা টাইমত পাবগৈ দেই ওলাই থাকিবি মই বোলো গাড়ীখন পাবগৈ মানে কেলৈ গাড়ীখন পাবগৈ আকৌ তোৰ গাড়ীখন পাবগৈ সিমানটা টাইমত বোলো কি আজি কিবা আছে নি মানে পাগল হৈছে নেকি আজি শ্ব' নাই নি কিবা মই বোলো মই কেনেকৈ জানিম আজি শ্ব' আছে বুলি মোকতো ক'ব লাগিব না একো খবৰ নাই ক'ব লাগিব না তই নক'লে মই কেনেকৈ গম পাম কৈছে মোক তেনেকৈ মই সেইদিনাখন মোক খং উঠি গ'ল মই ক'লোঁ ইউ আৰ দ্য মেনেজাৰ তই ক'ব লাগিব না যে শ্ব' আছে বুলি আজি মানে আমি এটা ZG লাইভ বুলি এটা মানে হেৰিত আছিলোঁ এটা কি বুলি কয় হোৱাটছআপ গ্ৰুপত আছিলোঁ সেই গ্ৰুপটোত গলিৰে নাছিলে সেইটো গ্ৰুপত মই আছিলোঁ আৰু তাৰপিছত আকৌ এটা বেলেগ গ্ৰুপ এটা ল'ৰাখিনিৰ এটা গ্ৰুপ এটা খুলি ল'লে তাৰপিছত খুলি লৈ সেইটো 2016তে খুলিছে দেই খোলাৰ পিছতে সেইটো গ্ৰুপতহে কথাবোৰ কয় এইটো গ্ৰুপত নক'লে কেনেকৈ গম পাম শ্ব'টো আছে বুলি এইটো গ্ৰুপততো ক'ব লাগিব মইতো তাতহে আছোঁ আইদাৰ গ্ৰুপত ক'ব লাগিব আৰু মোক ফোন কৰি ক'ব লাগিব তাৰপিছত মোক কৈছে এনেকুৱা বোলে হেৰি দাদাগিৰি নেদেখাবি এতিয়া মানে তুমিহে দাদাগিৰি মই তোৰ মেনেজাৰ নহয় মই জুবিন গাৰ্গৰহে মেনেজাৰ আচ্ছা মই বুজি নাপাওঁ যে কেৱল তুমিয়ে নহয় যিকেইগৰাকীয়ে খুব ওচৰৰ পৰা পাইছে প্ৰত্যেকৰে লগত যে এনেকুৱা তেওঁ এইটো মানুহক এইটো কৰাৰ মানে ভাবিয়ে লয় এনেকৈ কওঁ নে নেচাৰলি কথাটো কি মই সেইটো কথা আজিলৈকে বুজি নাপালোঁ প্ৰথম আৰম্ভণিতেতো আমাৰ মানে কুকুৰ মেকুৰীৰ নিচিনা সৰু সৰু কাজিয়া কিছুমান লাগে এই ৰেগিং কৰে যে মানে হেৰিলে কলেজলৈ নতুন কোনোবা আহিলে তেনেকুৱা নিচিনা হৈছিলে কথাটো তেতিয়া মই বহুত এক্সট্ৰিম ৰেগিঙো মই মানে ধেমালিৰ হেৰিতে লৈছিলোঁ যে ঠিক আছে আৰু ধেমালি কৰিছে আৰু বেণ্ডটোত মই নতুনটো গতিকে সেই বুলিয়ে চাগে অকণমান সেনেকুৱা হৈছে আৰু ময়ে সৰু ময়ে হেৰি কিন্তু পিছলে সেইবোৰ ভাল নালাগা হ'লগৈ তাৰমানে পিছলে এটা সময়ত ধেমালিবোৰ ধেমালি হৈ নাথাকিলে কিন্তু এটা কথা ঋতিকা এই কথাবিলাক কেলে কৰিছিল মই গম নাপালা এই কথাবিলাক তেওঁৰ সেই নেচাৰটো কথা বা তেওঁ যে এই যে যিটো তোমাক দিব লাগে এমাউণ্ট সেইটোতকৈ তোমাক দুগুণ কম দি থৈ দিয়ে এই কথাবিলাক দাদাই ক'ৰবাত অকণমান এটা বাৰু ঘুনুককৈ তোমাৰ পৰা সেইটো গম পালে তেনেকৈ হয়তো বিভিন্নগৰাকীৰ পৰাও দাদাই ক'ৰবাত অকণমান উমান নোপোৱা নহয় দেই দাদাই বহুত মানুহক মানুহ চিনি পায় কাৰণ ৰীতা বাইদেউৰ শেষ যিটো আমাৰ হেৰি সেইটো শেষ বুলি নহয় তাৰ শেষত চাগে আমাৰ মেডিকেল ষ্টুডেণ্ট দুজনে লৈছিলে কিন্তু সেইটো আমি প্ৰায় আমাৰ ৰীতা বাইদেউটোত খুব গভীৰ কথা এখিনি মানে দি থৈ গ'লতো তো তাতে মানে এই বস্তুটো তেওঁ কৈছে নহয় মই কম খাওঁ আনক খুৱাই ভাল পাওঁ আৰু চাম নহয় হয়নে সেই কথাটো মোৰ মৰা সময়ত কেইটা মানুহ থাকে হয় নাই এই বস্তুখিনি তেওঁ আৰু এটা এই যিটো তুমি প্ৰথম লাইনটো ক'লা যে মই কিন্তু কম খাওঁ আনক মই খুৱাই থাকোঁ কিন্তু যদি বেছিকৈ খালে কিন্তু
পেট বেয়া হ'ব কৈছিলে না সেইটো কি মানেটো বুজিলা সেইটো বহুত বুজিছো সেইটো বহুত বুজিবলগীয়া কথা সেইটো মই বহুত বুজিবলগীয়া আৰু দাদা এনেকুৱা লাগিছে তাৰমানে মোৰ কৰবাত গম পাইছিলে দাদাই কৰবাত ইউজো হৈ আছো তো দাদাই গম পাইছিলে আৰু মোৰ এনেকুৱা লাগে তেওঁ সোলটো এতিয়া ঈশ্বৰ পুত্ৰ বুলি যে কৈছে আৰু সেইটো বাৰেপতি প্ৰত্যেক মানুহৰ মাজত বহুত বহুত সেইটো তুমি সেইটো কবা কিন্তু দেই তোমাৰ মাজত কিবা ঐশ্বৰিক তুমি কিবা এটা পাইছা নেকি দাদাৰ তাত মইতো পাওঁৱে সেইটো কবা গতিকে তেওঁৰ সোলটো ইমান পাৱাৰফুল সেইদিনাখনৰ পৰা তেওঁ যিসকলে তেওঁক ব্যৱহাৰ কৰিলে শান্তি নোহোৱা হ'লেই আৰু মই ভাবো এইখিনি নিৰ্ঘাত তেওঁলোকৰ যিখিনি এতিয়াও তেওঁক লৈ এটা অংক কৰি আছিলে হ'ব এইখিনি কথা এনিৱেজ এই মানুহটোৰ তাৰমানে অংক যেন লাগিয়ে গৈছে কাৰণ অকল কেৱল তুমি নহয় তেওঁৰ লগত জড়িত বহু ব্যক্তিয়ে এইটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত কৈছে সিদ্ধাৰ্থ শৰ্মা কেনেকুৱা আছিলে কথাখিনি বহুত বেছি কিবা লাগি গৈছে অকণমান দাদাক আকৌ এবাৰ দাদাৰ গান এটাৰে কিবা লাইট কৰোঁ দেই মানে পৰিৱেশটো গান এটা শুনোৱা না কিবা দাদাৰ ভাল লগা গান এটা মানে গলিলাৰ গান বুলি ক'লে ইমান গান আছে সববোৰে গাব মন যায় কিন্তু কিছুমান গান যিবোৰ গান তাৰমানে মই এগেইন একে সেম টপিকটোলৈকে আহিছোঁ কিছুমান গান আমি খুব কমকৈ আমি চৰ্চা কৰিছোঁ তাৰ ভিতৰত এটা গান মই ভাবোঁ যে গলিদাৰে তাৰমানে ফিমেল ছিংগাৰৰ কাৰণে ওৱান অফ দ্য বেষ্ট কম্পজিশ্যনছ কৰি থৈ গৈছে কোনটো মানে বহুতখিনি গান যেনেকৈ যেনেকৈ ঝুনুকাটো যেতিয়া বনাইছিল বনোৱাৰ আগত তেতিয়া আমাৰ হেৰি প্ৰিয়ংকা বাৰ কাৰণে এটা গান বনাইছিল চকু মেলি সেইটো গান 5 মিনিটত নে কিবা কেইমিনিটত কৰি দিছিলে বোলে সেই গানটো বনাইছিলে সেইটো তেনেকুৱা এটা সেইটো গান বনোৱাৰ পিছতেইতো মই মানে আৰু বেছি ভাবিছিলোঁ যে কাশ্মীৰ এটা গান হ'লহেঁতেন তেনেকৈ ভাবিছিলোঁ কিন্তু মানে তেনেকুৱা ধৰণেৰে বহুত ফিমেল ছিংগাৰৰ কাৰণে বহুত মানে কালজয়ী কিছুমান গান বনাই থৈ আৰু এটা মোৰ ভাল লাগে সেইটো এটা বৰ ধুনীয়া লাগে সেইটো ভাল এতিয়া মানে মই ভাবোঁ গল্ডিদাৰ মানে ডুৱেট গান আৰু ছিংগল গানৰ ভিতৰত আটাইতকৈ চাগে ভাল গানৰ সংখ্যা যিখিনি আছে তাৰ ভিতৰত হাইয়েষ্ট নম্বৰ চাগে মহালক্ষ্মী আয়াৰে গাবলৈ পাইছে শালি কি পোৱা কিমান ভাল লাগে তেওঁৰ এটা গান এটা আছিল ফাগুন আহিলে বৈ স্নিগ্ধ জোনাক এলবাম কেনেকৈ আছিলে সৰু স্নিগ্ধ জোনাক ফাগুন আহিলে সপোন আহিলে হিয়াৰ দুয়ো পাৰ পচাই মন পদূলি উদুলি মুদুলি সোণোৱালি মন পদূলি উদুলি মুদুলি সোণোৱালি এবুকু শেৱালি চোতাল ভৰি সৰে আজি ফাগুন আহিলে বৈ হিয়াৰ দুয়ো পাৰো পচাই কি ধুনীয়া কি সৃষ্টি তোমাৰ মই মানে গাই থাকিব মন যায় গানবোৰ গাবা গাই থাকিব মন যায় অন্তৰাটো যে কি সৰি দে ৰাইজ মই মানে বেছিকৈ গোৱাৰ কাৰণে প্লিজ আপোনালোকে এই অনুষ্ঠানটো পিছতে শুনিব কিন্তু বাৰে বাৰে লুপত শুনিব আজি মানে অন্তৰাটো যে বহু জনমৰে দুখৰ বোজা পাতলালা তুমি শত কাহিনীৰ দুখৰ বজা উজলালা তুমি দূৰ দূৰ হয় নিজম ৰাতি জোনাক নামি কাষলে আজি মৰমৰ জুনুকা বাজে চৌপাশে না 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 ৰঙেৰে ভৰে বন উপবন ফাগুন আহিলে বৈ সপোন আহিলে বৈ হিয়াৰ দুয়ো পাৰো পচাই মানে গায়ে থাকিব মন যায় গায়ে থাকিব মন যায় এনেকুৱা ধৰণৰ কিছুমান গান মানে বনাই থৈ গৈছে নহয় মই মানে এনেকুৱা ধৰণৰ ফিল আৰু যে নাই আৰু যে নাই আবেদনটো মানে আবেদনটো তাৰমানে যিটো মানে বুজাই দিয়ে
মানে প্ৰত্যেকটো ৱৰ্ডৰ থ্ৰয়িঙেৰে বুজাই দিয়ে আৰু মই ভাবোঁ তেওঁৰ গানখিনিৰ মানে আটাইতকৈ বেছি জাষ্টিফিকেশ্যন তেওঁৰ সুৰৰ মানে যদি কৰিব পাৰিছে শ্বি ইজ মানে মহালক্ষ্মী আয়াৰ বাপৰে যিটো প্ৰথমতে যে আলাপটোৱে লগাই যে কিন্তু এইটো দাদা কোন কি আছিল কোনডোখৰ নহয় নহয় শালিকি পুৱাৰ শালিকি পুৱাৰ কি আছিলে এইটো এইটো কোনেও একুৰেট লগাবই নোৱাৰে কিন্তু তুমি যদি ভালকে একদম প্ৰিপেয়াৰ হৈ গাম বলে অকমান হলো এনেকে বেলেগ হৈ যায় কিন্তু তেওঁ এদিনা লাইভ যে আহিছিলে ন গুৱাহাটীলে মানে তাত একো মিক্সিং নকৰাকে কথা নাই ইমান ধুনীয়াকে মই 2014ত তেখেতক লগ পাইছিলোঁ সৌভাগ্য হৈছিল মহালক্ষ্মী আয়াৰক লগ পোৱাৰ পিছতে তেতিয়াতো গলিদাৰ লগত সেই ভালকে সান্নিধ্য হ'লে অহাই নাই তেতিয়া লগ পাইছিলোঁ তেওঁ আহিছিল নগাঁৱলৈ আৰু শেখৰ গোস্বামী হেৰি যে এটা ৰেড মাল্টিমিডিয়া তেখেত অ'নাৰ হয় তেওঁ তাৰমানে সেই অনুষ্ঠানটো তাৰমানে আঁত ধৰিছিলে মানে তেওঁৱে মানে মেনেজ কৰিছিলে আৰু মই নাই শুনা শেখৰ গোস্বামী আমাৰ এইটো নামৰ লগত একে যে শেখৰ গোস্বামী হৈছে হেৰি আমাৰ সুবাসনা বাৰ মেনেজমেণ্টটো চাই আচ্ছা শেখৰ দাই এইগৰাকী শেখৰ গোস্বামী এজন বেলেগ সেই মেনেজমেণ্টৰ শেখৰ দা দেই তেওঁ তাৰমানে সেই মোক তেতিয়াৰ পৰা চিনি পাইছিল তেওঁ কৈছিল যে মহালক্ষ্মী আয়াৰৰ শ্ব' আছে চাবলৈ যাবা নেকি মই আৰু মোৰ ৰুমমেট আমি দুজনী গৈছিলোঁ আৰু চাবলৈ তাৰপিছতে আমাৰ সৌভাগ্য হৈছিল যে তেখেতক মানে চাৰ্কিট হাউচত ৰাখিছিল আমি চাৰ্কিট হাউচত গৈ তেওঁক লগ কৰিছিলোঁ লগ কৰোঁতে তেতিয়া মানে মই মহালক্ষ্মী বাইদেউক কৈছিলোঁ যে আপোনাৰ মানে এটা গান মোৰ ইমান বেছি প্ৰিয় ফাগুন আহিলে বৈ তেওঁ কৈছে যে ইমান ধুনীয়া গান এটাৰ কথা কৈ দিছা মই বোলো প্লিজ আপোনাক মোৰ ৰিকুৱেষ্ট এই গানটো আজি বাকী কিবা গান গাই নাগায় এই গানটো কিন্তু গাবই দেই তাৰপিছতে তেওঁ কৈছে হয় নেকি এইটো গান আমি গাম বুলি হেৰি কৰা নাছিলোঁ কিন্তু মই মিউজিচিয়ান কেইজনক কৈ দিলে তেওঁলোকে পাৰিব বজাব তেওঁলোকে গোটেইখিনি মোৰ গান মানে অসমীয়া গানটো মেক্সিমাম মই জুবিনৰে গাইছোঁ গতিকে মানে প্ৰিপেয়াৰ কৰি ল'ব পাৰিব আৰু শ্ব'ৰ জাষ্ট 2 ঘণ্টামান আগত আৰু তাৰপিছতে মই তেওঁক মেখেলা চাদৰ পিন্ধাই দিছোঁ তাৰপিছতে তেওঁক মই কৈছোঁ এই গানটোৰ লগত মোৰ এটা মানে স্মৃতি আছে যে মই এটা ৰিয়েলিটি শ্ব' কৰিছিলোঁ ৰিয়েলিটি শ্ব''টোৰ এই গানটো গায়ে মই আউট হৈছিলোঁ কাজবোৰ ভালকে লগা নাছিল কাজবোৰ মিছ হৈ যায় ন মানে ফাগুন আহিলে এতিয়া ধুনীয়া এতিয়া হৈ যায় তেতিয়া নহৈছিল তাৰপিছত তেতিয়া মানে কিবা এটা শ্লিপ হৈছিল শ্লিপ হোৱাৰ কাৰণে মানে মই আউট হৈছিলোঁ তাৰপিছতে তেতিয়া কৈছে তুমিতো এইটো গান দেখোন কেনেকৈ আউট হ'লা তেওঁ মানে তাৰ আগত মোৰ এটা গান শুনিলে শুনি পেলাই তেওঁ মানে চূড়ান্ত ইমপ্ৰেছ তাৰমানে দেই ইমপ্ৰেছ হৈ পেলাই তাৰপিছত তেওঁ কৈছে ক'ত গোৱাচোন তুমি দুটালে কেনাটো ক'ত লাগিলে কেনাটো তাৰপিছত মই মানে গাইছোঁ গাওঁতে কৈছে ইমানটো ধুনীয়া গাইছা কেলে তুমি আউট হ'লা মই বোলো এনেকৈ মই তেতিয়া গোৱা নাছিলোঁ তেতিয়া মানে এইটো 2010-11 মানৰ কথা 10-11 মানত মই মানে সৰু আছিলোঁ আৰু তেতিয়া মানে আউট আৰু সেই গীতবোৰ আচলতে আখৰাৰ থলি হৈ যায় আখৰা তাৰপিছতে মই তেনেকৈ ক'লোঁ কওঁতে তেতিয়া আৰু তেওঁ শুনিলে কথাটো দেই শুনাৰ পিছত আৰু আমি খুব মানে জেমিং কৰিলোঁ আৰু মানে মেহফিল হৈ গ'ল তাৰপিছত শ্ব'লৈ যাওঁতে শ্ব'ত তেওঁ মানে থাৰ্ড গানটোৱে সেইটো গাইছে থাৰ্ড নে ছেকেণ্ড গানটো সেইটো গাইছে দেই গাওঁতে অকস্মাত গাবলৈ লৈছে গাবলৈ লওঁতে মোক মাতি দিছে মোক মাতি দি পেলাই কৈছে যে এই কথাটো মই মানে ফ্লেক্স কৰিছোঁ আজি এতিয়া মানে মানুহে ক'ব ইচ একেবাৰে একেবাৰে ফুটাইছে চা কিনো গাইছে মাত চাত ভাগি আছে তথাপিও একেবাৰে ফুটাইছে চা তেনে কৈছে কিন্তু মোক মহালক্ষ্মী আয়াৰে এটা অডিয়েঞ্চৰ আগত এটা ডাঙৰ কমপ্লিমেণ্ট দিছিলে যিটো মই এতিয়ালৈকে বুকুত সাৱটি লৈ ফুৰিছোঁ আৰু অহংকাৰ কৰি ফুৰিছোঁ যোগাত্মক অহংকাৰ তেওঁ মোক মাতি দিছে মাতি নি পেলাই তেওঁ কৈছে যে আজি এগৰাকী হেৰিয়ে আমাৰ মানে ভণ্টি এজনীয়ে আপোনালোকৰ লগত মোৰ লগত একেলগে আপোনালোকৰ সন্মুখত গান গাব ফাগুন আহিলে বৈটো এটা পেৰাগ্ৰাফ তেওঁ গাইছে এটা পেৰাগ্ৰাফ মোক গাব দিছে এনেকৈ গাইছোঁ আমি কাশ তেতিয়া কোনোবাই ভিডিঅ' এটা কৰি থ'লেহেঁতেন ভিডিঅ' এটা নাই তাৰপিছতে তেওঁ কাৰোবাৰ হয়তো ওচৰত থাকিব পাৰে দেই নাজানো কেতিয়াবাকে পাবও পাৰোঁ তেতিয়া তেওঁ কৈছিল আপোনালোকৰ অসমত আপোনালোকে এগৰাকী কোহিনুৰ পাইছে আহিবলগীয়া জেনেৰেশ্যনৰ কাৰণে আহিবলগীয়া সময়ৰ কাৰণে এগৰাকী কোহিনুৰ পাইছে আপোনালোকে বোলে তাই ইন ফিউচাৰ
আপোনালোকক ভাল ভাল উপহাৰ দিব বুলি মোৰ আশা থাকিল মই তেওঁক সেৱা কৰিছোঁ সেৱা কৰি পেলাই সেই অহংকাৰতে বাপেকে এতিয়া একোতো নহয় অনুষ্ঠানৰ আৰম্ভণি মানে হেৰিৰ মোৰ কেৰিয়াৰৰ আৰম্ভণিতে ইমান ডাঙৰ মানুহ ইমান ডাঙৰ এটা মোক হেৰি দি দিলে মই অহংকাৰী হৈ গ'লো তাৰমানে এতিয়া তাৰমানে তাৰ অহংকাৰটো প্ৰথম ভাঙিল মোৰ জুবিন গাৰ্গৰ বেণ্ডত সোমোৱাৰ পিছত একেবাৰে হেৰি যে ভাঙে যায় চিচা যে ভাঙে যায় তেনেকে থান বান হৈ মোৰ অহংকাৰটো ভাঙি পৰিলে যেতিয়া মই এইটো কেতিয়াবা প্ৰয়োজন হয়ও অহংকাৰটো যদি গম নোপোৱাকৈ বাহ লয় সেইটো কেতিয়াবা ভগৱানৰ এটা সময়ত দিয়ে তাৰ পিছত যিটো এৱেকনিং হয় সেইটোৱেহে জীৱনৰ গতি লয় আৰু সেইটো তুমি এতিয়া পথত আৰু এইটোত আকৌ ঋতিশাক কেতিয়াবা কোনোবাই আকৌ ভয় লাগি যেনে ট্ৰল কৰি নিদিব তাই আচলতে সেই কহিনুৰ অকমান পাৰ্টখন কাটি পেলাই নিদিবা দে দিলে মানুহে প্ৰিকেপত থব একো নাই মানুহৰ সেইটোৱে ধৈৰ্য নাই মানে অকমান চাব ইখিনিলে নেচায় পিছৰখিনি চাব দে আপোনালোকে কি কৈছো বুলি এনিৱেজ তো এইবোৰ আচলতে শেষ নহয় এইবোৰ একদম কয় যে দাদাৰ কথাবোৰে মনলৈ আহে শেষ বুলিতো শেষ নহয় তাতে আকৌ আৰম্ভণি বাৰু যিয়ে নহয় মোক অকণমান কি লাগে তুমি কিছুমান ইণ্টাৰভিউত কৈছা যে দাদাক যিমান দূৰ তুমি পাইছা তাতোকৈ বেছি তুমি ইলিমাক পাইছা জংকি বাক পাইছা মমন বাক পাইছা গৰিমা বৌলৈকে গতিকে গৰিমা বৌক মই বেছি পোৱা নাই নহয় যিমানখিনি হ'ল দাদাৰ পিছতে হ'লো মানে গলিদাৰ লগত অকল যেতিয়া ট্ৰেভেল কৰিছো তেতিয়া মই গৰিমা বৌক পাইছো আমি একেলগে ট্ৰেভেল কৰো একেখন গাড়ীতে ট্ৰেভেল কৰো একেলগে সেইকাৰণে মই একৰ্ডিংলি কৈছো গতিকে তুমি অকণমান নহয় সেই কেতি সত্তাৰ বিষয়ে অকণমান আমাক কোৱাচোন যে ইলিমা মই জুবিন দা ইয়ালৈ আহোঁতে সুধিছো মাহী আইতা তোমাৰ মই সুধিছো কেনেকুৱা আছিল কি কথা আৰু ৰীতা বাইদেউৰ পডকাষ্টতো বহুখিনি কথা কৈছে গতিকে অকণমান তোমাৰ দৃষ্টিত মানে মাহী আইতাৰ পৰা আহোঁ মানে গলিদাহঁতৰ যোৰহাটৰ ঘৰখন মোৰ কিয় জানো ইমান বছৰ হোৱাৰ পিছতো ফটফটীয়াকৈ মনত আছে প্ৰত্যেকটো ৰুমে মনত আছে ড্ৰয়িং ৰুমটো অকণমান এনেকৈ তললৈ নমাকৈ আছিলে এটা ষ্টেপ নমাকৈ আছিলে তাৰপিছতে নেক্সট হেৰিটো ৰুম কি বুলি কয় ডাইনিং ৰুমটো আছিলে ডাইনিং ৰুমৰ এইফালে ৰুম কেইটা আছিলে শোৱনি কোঠাকেইটা আছিলে গলিদাৰ ৰুমটো এইফালে আছিলে আৰু তাতে তাৰমানে গলিদাৰ তাৰমানে এই হাৰমনিয়াম তাৰপিছত তাবলা হেৰি কীবৰ্ড এইবোৰ বস্তুবোৰ থাকে আৰম্ভণিতে বাদ্যযন্ত্ৰী আছিল তাৰপিছত ৱালত খুব মানে এইবোৰ পোষ্টাৰবোৰ লগাই থয় মাইকেল জেকচন তাৰপিছতে হেৰি বব মাৰ্লি চাৰ্লি চেপলিন এইবোৰ লগাই মেলি থয় তাৰপিছতে মোৰ মানে মানে গোটেইখিনি তাৰমানে মোৰ ইমান ধুনীয়াকৈ মনত আছে সজীৱ হৈ আছে সেই স্মৃতিখিনি ইমান কথা জীৱনৰ পাহৰি গ'লো কিন্তু সেইখিনি ইমান সৰুতে হৈছিল যদি মনত থাকে আমি মানে আমাৰ এনেকুৱা আছিল আগতে পাপা যদি অফিচৰ পৰা কোনোবা দিনাখন সোনকালে পায়হি তে পাপাই ক'ব ব'ল ইলিমাহী ঘৰৰ পৰা আহোঁ এনেকৈ কয় আমি গোটেইকেইটা যাওঁ যোৱাৰ লগে লগে তাৰমানে গৈ সদায় দৰ্জাখন মেক্সিমাম তাৰমানে জংকিবাই খোলে দেউতাৰ মাহীয়েক আছিল নহয় ইলিমা মোৰ পাপাৰ মাহীয়েক তাৰপিছতে হেৰি তালৈ গুচি যাওঁ খুব আমাৰ বিৰাট ক্ল'জ বণ্ডিং এটা আছিল মানে এঘৰত চিলিণ্ডাৰ খতম হ'লেও ইঘৰৰ পৰা নিয়া নিচিনা মানে বণ্ডিং এটা আছিল আমাৰ ঘৰৰ পৰা এবাৰ মানে হেৰিয়ে ৰাজা দায়ে তেতিয়া চিলিণ্ডাৰ নিছিলহি আমাৰ ৰাজাদাইটো মোকতো একদম সৰুৰে পৰা পাইছে মানে মই গাম বুলি ভাবাৰো বহুত বছৰ আগৰ পৰা তেতিয়াৰ পৰাই ৰাজাদাই পাইছে তাৰপিছতে হেৰি তেতিয়া মানে হেৰি নিয়েহি তাৰমানে চিলিণ্ডাৰ নিয়েহি হেৰিহঁতৰ ইলিমাহীহঁতৰ ঘৰত তাৰমানে খতম হৈছে তাৰমানে তাৰপিছত তেনেকুৱা ধৰণৰ এটা বণ্ডিং আছিল তেতিয়া আৰু জংকিবাই মানে দৰ্জাখন যেতিয়া খুলিব জংকিবা মানে বিৰাট মানে একদম বেলেগ ধৰণৰ এটা এনাৰ্জিটো একদম মোক দেখি পেলাই ঐ ৰিম্পী আহিলি এনেকুৱা ঐ ৰিম্পী আহিলি একদম ফিমেল জুবিন গাৰ্গ বল ভিতৰলৈ এনেকৈ ক'ব একদম মুখ পাখত ধুনীয়া মানে একদম ৰঙা বগা হৈ থাকে মানে বেলেগ ধৰণৰ ধুনীয়া মানে যেনেকৈ গলিদাৰ বিউটিটো মানে একদম চাৰ্মটো বেলেগ ধৰণৰ অৰাটো বেলেগ ধৰণৰ তেনেকুৱাই মানে জংকিবাৰ অৰাটো বেলেগ ধৰণৰ তাৰমানে একদম য'তে যায় তাৰমানে একদম হাঁহি বিয়পাই দিয়ে পোহৰ বিয়পাই দিয়ে সেইকাৰণে মানে বহু ক্ষেত্ৰত জুবিন গাৰ্গৰো ক'ৰবাত ইনস্পিৰেশ্যন আছিল জংকিবা তাৰপিছত যোৱাৰ পিছত একদম ফূৰ্তি কৰি থাকে মানে হেৰি কৰি থাকিব এই মানে টিজ কৰি থাকিব লাগি থাকিব সেইবোৰ কৰি থাকে মানে হা কিমান সৰু আছিলে তুমি জংকিবাতকৈ ডিফাৰেঞ্চটো কিমান এজ ডিফাৰেঞ্চ মোৰ এজ ডিফাৰেঞ্চটো কিমান হ'ব মই নাজানো মই সেইটো একজেক্টলি গম নাপাম আমিতো তেতিয়া বহুত সৰু জংকিবা কি পঢ়ি আছিলে বাৰু তেতিয়া হাইস্কুলৰ নে এনে কলেজমান তুমি তেতিয়া মই একেবাৰে সৰু স্কুলৰ মানে যোৱা নাই আৰু
স্কুলৰ একেবাৰে সৰু আৰু এই 1 2 তাৰমানে জংকিবাহে 3 15-16 বছৰ মান তেনেকুৱা মানৰ গেপ এটা হ'ব তাৰপিছতে 1 2 3 4 মানে হ'ব মানে বয়স তাতকেও সৰু হ'লেও মানে 1 2 এনেকুৱা মানে হ'ব তাৰপিছতে তেতিয়া হেৰি মমন বা মানে হৈছে দা কোৱাইট ওৱান এতিয়ালৈকে গোটেই ঘৰখনৰ আটাইতকৈ শান্তশিষ্ট নীৰৱ মানুহগৰাকীয়ে হৈছে মমন বা একদম আৰু পঢ়ি থাকিব বা কিবা কৰি থাকিব খুব পঢ়াত চোকা আগৰ পৰাই বহুত মানে সিনচিয়াৰ আছিলে তেওঁৰ যিটো ব্যক্তিসত্তাটোৱে মানে তেওঁ মোক খুব আকৰ্ষিত কৰে আৰু মই আশা কৰোঁ মানে সহযাত্ৰী সকলেও ভাল পাব মই মমন বাক যাতে অতিথি কৰি আনিব পাৰোঁ মমন বাই খুব বিহু নাচিছিলে তেতিয়া হয় নেকি মমন বাই সাংঘাতিক বিহু নাচিছিলে সাংঘাতিক বিহু নাচিছিলে তো মমন বায়ে কি কৰে সৰুৰে পৰা যে বিহু নাচিছিল মমন বাই তাৰপিছত মমন বাৰ এটা বেণ্ড আছে টিম এটা আছিল বিহুৱতীৰ টিম এটা আছিল মানে এখিনি ছোৱালীয়ে একেলগে বিহু নাচিছিল আমি বহুত মানে প্ৰগ্ৰেমো চাইছোঁ মমন বাৰ তাৰপিছতে মানে প্ৰগ্ৰেম থাকে আৰু মমন বাৰ প্ৰগ্ৰেম কৰিবলৈ যায় আৰু মানে যেতিয়া মানে ঘৰত থাকে পঢ়ি মেলি থাকে তাৰপৰা ওলাই আহি পেলাই ৰিম্পী আহিছা হেৰি মুকুল দা আহিছা মানে পাপাৰ নাম ঘৰ পাপাৰ নাম মুকুল দা এনেকৈ মাতিব অলপমান কথা পাতিব তাৰপিছতে জংকিবাৰ তাৰমানে পুতলা এটা আছে ওলাই গৈছে নেকাটো আকৌ আমাৰ কেমেৰাত অৰিন্দম আছে অৰিয়ে কৈছে নেকাটিব মই ৰিয়েলি নেকাটো আৰু বেছি বেয়া নকৰিবা এইটো নেকাটো ন তোমাৰ চৰ্দি লাগি আছে উপায় নাই আৰু হেঙুন ওলাই আৰু মানুহৰ চৰ্দি হ'লে এইটো কাটিব লাগিব মই নহ'লে ধৰ্মঘট কৰি দিম এনে মোৰনো ট্ৰলেৰে একো নহয় হেঙুন ওলোৱাটো কি নহ'ব অ'কে কেৰি অন তাৰপিছত মমন বাত আছিলোঁ আমি মমন বাত এনেকৈ ক'ব তাৰপিছত জংকিবাৰ মানে এটা পুতলা এটা আছিলে পুতলাটো মোক দিবহি আহি পেলাই আৰু মানে গলিদাৰ গাড়ী কেইখনমান আছিলে গাড়ী কেইখন মোক ভাইটিক দিয়ে ভাইটি একেবাৰে কেঁচুৱা তাৰমানে তেতিয়া ভাইটিয়ে তাৰমানে গাড়ী কেইখনকে এনেকৈ খেলি থাকিব গলিদাৰ গাড়ী কেইখন আৰু তাৰপিছত মই মানে পুতলাটো সাৱটিম লৈ ডাইৰেক্ট টেট তোৰ গলিদাৰ ৰুমলৈ তাৰপিছত ৰুমত মানে বস্তুবোৰ চুই থাকো মই ইমানেই ভাল পাওঁ আৰু গলিদাৰ নাথাকে তেতিয়া কাৰণ গলিদাৰ অলৰেডি তেতিয়া চাইকেলখন লৈ ক'ৰবাত উধাও নহয় গলিদাৰ তেতিয়া ছুপাৰষ্টাৰ মানে গলিদা তেতিয়া আৰু একদম পুৰা হেৰি আৰু এনি টাইম শ্ব' থাকে ঘূৰি ফুৰে ডাঙৰ চেলিব্ৰিটি চাৰিওফালে একদম জুপিন হৈ আছে আৰু তেতিয়া আৰু এতিয়া মানে মোকতো আৰু আমি ক'তনো লগ পাম এতিয়া মই মানে পিছদিনাখন স্কুল থাকে মই নাযাওঁ তাৰমানে একদম ৰাতি মাহঁতে একদম টানি আনিব লগা হয় মই কওঁ মই গলিদাক লগ কৰিহে যাম মাহঁতে কয় কাইলৈ স্কুল আছে জল্দি বল আনকি এনেকুৱাও হৈছে মানে গলিদাৰ মানে এটা বেলেগ জেগাত প্ৰগ্ৰেম আছে মাজত যোৰহাটত তাৰমানে সোমাব ঘৰত সোমাই গোটেই টিমটোৱে খানা খাব খানা খাই আকৌ যাবগে তো সেই খানাটো বনাবলৈ কাৰণে মানে হেৰিয়ে মাহী আইতা মাক মাতি দিয়ে তাৰপিছত মোৰ মনত নাই সেইবোৰ মায়ে কয় আৰু এক পাচি বোলে মাহঁতে লুচি বনাইছিলে আগতে গলিদাহঁতৰ তাৰমানে টিমটো খুৱাবলৈ গোটেইখিনি আহে চবকে খুৱাবলৈ কাৰণে এনেকৈ লুচি ভাজি খুব আৰু তেতিয়া চলে ন লুচি ভাজি আমাৰ অসমীয়া ঘৰৰ তাৰপিছতে লুচি ভাজি বনাই পেলাই খুৱাই আৰু সেইটো কাৰণে তাৰমানে হেৰি আৰু একদম পুৰা মাহঁতে পাচিয়ে বনায় আৰু তাৰপিছত সেইবোৰ আমাৰ তাৰমানে সেই তেনেকুৱা ধৰণৰ ৰিলেশ্যন আছিল একেলগে যে দুজনী মানুহ গুচি যোৱাৰ পিছত যে তাহাঁতৰ ঘৰখন নোহোৱা হ'ল তাহাঁতি যে গুৱাহাটী গুচি আহিল তাৰপিছত গোটেই বস্তুবোৰে বেলেগ হৈ গ'ল আমি গলিদা সৰুৰে পৰা পোৱা নাইতো আমি আৰু কিবা ফেমিলি ফাংচনত আৰু গলিদা আহিবকে ৰখি থাকোঁ আৰু একদম মানুহে ভিৰ কৰি দিয়ে আৰু গলিদা আহিব আৰু আহি অকণমান সময় আৰু গ্লিমছ অকণমান দেখা পাওঁ আৰু চকামকাকৈ আৰু তাৰপিছতে গুচিয়ে যায়গৈ গলিদাৰ বিয়াত খুব আছিলোঁ পুৰা বিয়াখনত আছিলোঁ বিয়াখনত মানে আমাৰ কেমেৰা এটা আছিল কেমেৰাটো দি বহুত ফটো তুলিছিলোঁ কেমেৰাটো তাৰমানে বেয়া হৈছিল অকণমান পোহৰ সোমাই গৈছিল সেই ৰিলটোৰ চব ফটোতে পোহৰ সোমাই গ'ল সেইকাৰণে ৰিলটোৰ পৰা ফটোবোৰ নুলিয়ালে ভাই ইমান খং উঠে এতিয়া কেমেৰাটো ক'ৰবাত হেৰাই থাকিলে যদি থকা হ'লে ইমান ভাল লাগিছিলে পোহৰখন থাকিলেও গলিদাৰ লগত সেই তেতিয়াই জীৱনত প্ৰথম ফটো তুলিছিলোঁ কিন্তু এটা কথা ৰীতিশা যে মনৰ পৰা ভাল পোৱা মানুহক যি হ'লেও সময়ত এটা লগ পোৱা যায় ইমান যে বেছি ভাল পাইছিলোঁ সেইকাৰণে ভগৱানে মানে গলিদাৰ লগত মিলাইতো দিলে তোমাৰ কাৰণে এটা ধুনীয়া গীত
ইমান ধুনীয়া যিটোৱে তোমাক সঁচাকৈ মানুহে চিনি পায় তাৰ আগতে যিহেতু তোমাৰ বনৰীয়া কি বুলি এটা আছিলে বৰণীয়া পখিলা তোমাৰ এটা গান আছিল তাৰ আগতে তুমি এখন চিনেমাত গাইছা লাভিন টাউন কিন্তু তোমাৰ চিনাকিটো কিন্তু জুবিন গাৰ্গৰ সৃষ্টিৰ পৰা জুনুকা গতিকে এইবোৰ আচলতে ব্লেছিংছ আৰু যিয়ে নহওক তাৰপিছত মই তোমাক আমি ইলিমা জংকিবা আৰু মমনবাৰ কথা পাতিছোঁ তুমি পাপু বৰদেউতাকো হেৰি মহাকাকাকো পাইছোঁ মহাকাকাও আমি চাকৰি সূত্ৰে অকণমান বাহিৰেও কেতিয়াবা থাকিছিল যেতিয়া লগ পাওঁ তাৰমানে তেওঁ খুব গহীন খুব পঢ়ে একদম পঢ়াটো তেওঁলোকৰ আহিছে তেওঁ গোটেই মানে ঘৰটোৰ 5জন মানুহেই মানে সুকীয়াভাৱে মানে টেলেণ্টেড সাংঘাতিক ধৰণৰ টেলেণ্টেড তাৰমানে অলপ নহয় দেই সাংঘাতিক ধৰণৰ টেলেণ্টেড গতিকে মানে সেইটো মানে একদম হেৰিডিটেৰী গলিদাই পাইছে মই একেবাৰে এইকেইজন ব্যক্তিৰ কথাটোতো জানিছোৱে মোক খুব গৰিমা বৌক তুমি এতিয়া যিবোৰ বহু কথা ওলাই থাকে মানুহগৰাকীয়ে মৰম নকৰিলে নেকি আদৰ নকৰিলে নেকি নাই গৰিমা বৌ গতিকে মোক অকমান বৌ গৰাকীৰ কথা কোৱা নাই বহুত কৰিছে মানে ইমান এনেকুৱা কথা এটা মানে অপেনলি কোনোবাই কৈ দিয়াৰ পিছত এনেকুৱা এটা অৱস্থাত নিজকে সামৰি সুতৰি জীয়াই ৰখাটোৱে বৰ ডাঙৰ কথা তাৰ মাজতে বৌয়ে যদি এই কথাবোৰ শুনি কিমান বেছি ভিতৰলৈকে আঘাত পাইছে গতিকে মোক সেই মৰমখিনি কোৱা দাদাক মানে কি হয় আমি যেতিয়া হেৰি কৰিছিলোঁ মানে শ্ব' কৰিবলৈ যাওঁ এখন প্ৰগ্ৰেমত গৰিমা বৌ নগ'লে আমাৰ মানে একদম দিগদাৰ হৈ যায় গলিদাই মানে সেইটোতো চবেই জানে গলিদাই কাৰো কথা নুশুনে নিজে যি মন যায় তাকেহে কৰে গৰিমা বৌহে একমাত্ৰ মানুহ যোনে কিবা এটা মানে কথা শুনোৱাব পাৰে গলিদাক তাৰমানে অকণমান যদি কাৰোবালৈ অকণমান ভয় কৰে বা কাৰোবাক যদি অকণমান মানে গৰিমা বৌকহে চাগে মানে নেকি সেইকাৰণে আমি তাৰমানে এদিন নগ'লেই তাৰমানে আমি গৰিমা বৌক ক'ব বৌ প্লিজ ভয় খোৱা তোমালোকে প্লিজ কাইলৈ আহি যাব আৰু দেই এনেকুৱা টাইপ মানে হৈ যায় আৰু যেতিয়া আমাৰ মানে বিহু অনুষ্ঠানখিনি আৰম্ভ হোৱাৰ প্ৰথম দিনাখন তাৰমানে আমাৰ বৰ ফূৰ্তি লাগি থাকে কাৰণ গৰিমা বৌয়ে আমাক গিফ্ট দিয়ে তাৰমানে হয় নেকি চবকে দিয়ে বিহু বুলি এযোৰ কাপোৰ দিয়ে তাৰপিছতে সেইকাৰণে মানে সেইযোৰ পোৱাৰ মানে এটা হেৰি এটা থাকে হেঁপাহ এটা থাকে মানে যাতে আৰু মানে মোৰ তাৰমানে কি মোৰ এনেকুৱা আছিলে মোৰ এটা সৰু মানে হেৰি কৈছোঁ আৰু ইনচিডেণ্ট কৈছোঁ মই মানে খুব অকণমান খাওঁ কিন্তু অলপ দেৰি মূৰে মোৰ ভোক লাগি থাকে মোৰ একে কুটু কিবা এটা খাই দিব লাগে পিছত মই তাৰমানে খাই আহিলোঁ যেনিবা মই গাড়ীখনত বহিলোঁ নহয় বহাৰ পিছতে মই অকল 2016টোহে গলিদাৰ লগত ট্ৰেভেল কৰিছিলোঁ 2017-18 মই গৰিমা বৌৰ লগত একেখন গাড়ীত ট্ৰেভেল কৰিছোঁ তো মানে গৰিমা বৌয়ে দেখি থাকে যে মোৰ তাৰমানে গাড়ীখনত বহা অকণমান পিছতে মানে মইতো বহাৰ লগে লগে টোপনিয়ে যাওঁ মোৰ মানে ট্ৰেভেলত খুব টোপনি আহে দেই মানে হেৰি অকণমান সাৰ যদি পালোঁ লগে লগে বহুত ভোক লাগিছে গৰিমা বৌয়ে শুনি আমনি পাই যায় তাৰমানে এই ভোক লাগিলেই নে আকৌ এই কণী দেহাটোতে ক'তনো সোমাইছে তো মানে গৰিমা বৌয়ে মানে পিছলৈ মানে হেৰি মোলে তাৰমানে এটা টিফিনত তাৰমানে বস্তু ড্ৰাই ফ্ৰুটছ কিবা কিবি পেক কৰি আনে তো মানে মোৰ ভোক লাগিলেই গৰিমা বৌয়ে লটোৰ কাৰণে লৈ আহিছোঁ লগে লগে দি দিয়ে উঠিলি নে যাতে আকৌ তেতিয়া মানে খাব লাগি তেতিয়াহ'লে চোৱা ইমান ওচৰৰ মানুহখিনি যিসকল তুমি অকণমান হ'লেও জুবিন দা কিমান নিজৰ গতিকে তেওঁৰ বাবে কিমান সেই কথাটো থাকিব মানে এনেকুৱা ধৰণৰ কিছুমান সময় গৈছে এইবোৰ বহুতে ক'লে আচলতে এইবোৰ মানুহে আকৌ হাঁহিব মই নিজকে নিজে মানে ভাল পাওঁ চাগে নেকি মানুহবোৰৰ আগত হাঁহিহঁতৰ পাত্ৰ কৰি ইনচিডেণ্ট মোৰ তেনেকুৱাই হৈ যায় যে হাঁহি উঠা টাইমত এবাৰ মানে প্ৰগ্ৰেম আছে আমাৰ আমি মানে হেৰিলৈ ক'ৰবাত হেৰিৰ পৰা আহি আছোঁ শিৱসাগৰ ফালৰ পৰা আহি আছোঁ আৰু মানে আমাৰ যোৰহাট পাৰ হৈ ক'ৰবাত প্ৰগ্ৰেমটো আছে সৰুকৈ ক'ম তাৰপিছত পাৰ হৈ পেলাই প্ৰগ্ৰেমটো আছে মোৰ মানে 2 নম্বৰ লাগিল তাৰপিছত এতিয়াও মই ৰখাব পৰা নাই ক'ত ৰ'ম মানে ইপিনে দেৰি হৈছে প্ৰগ্ৰেম হলটো সদায় গলিদাই একদম ধুনীয়া টাইমত ওলাই যাতে আমি একদম ফালন দি পেলাই যাব লগা হয় জান হেঠেলিমে লৈ পেলাই গলিদাই লাষ্ট সময়তহে ওলাই দেৰিকৈ শুই উঠি পেলাই আমাৰ গোটেইখন হৈ হাল্লা লগাই দিয়ে তাৰপিছতে গৰিমা বৌ মোৰ লগত বহি আছে মোক মানে হাতখন এনেকৈ জোৰকৈ ধৰি আছে ধৰি পেলাই মানে যি টি কথা ক'বলৈ আৰম্ভ কৰিছে মই বোলো মোৰ মাইণ্ডটো ডাইভাৰ্ট নাই হোৱা তাৰমানে সেইবোৰ সৰু সময়বোৰ মোৰ খুব মনত পৰে তাৰমানে আৰু সেইটো আমাৰ লগত বুলি নহয় গলিদাৰ লগততো বহুত বেছিকৈ আছিলে বহুত বেছিকৈ আছিলে ফেক্ট হয় তাৰমানে মানুহজনক মাকৰ দৰে সামৰি ৰাখিছিল সেইটোৱে মানে
তো সেইটো মোৰ কথা মই কওঁ মোৰ তাৰমানে বৌৰ পৰা এটা আৰম্ভ হৈছে কিন্তু যে কোনোবা এগৰাকী ব্যক্তি হেৰুৱাৰ পিছত এই সেন্দুৰকণ বৌৰ এইটো কথা নতুনকৈ বৌৰ পৰা আৰম্ভ হৈছে আৰু এই সেন্দুৰকণে সদায় আমাৰ হিয়া আৰামঠুগৰাকীক মনত জীয়াই ৰাখিব গতিকে বৌ আপুনি সদায় এনেকৈ সেউজীয়া হৈ থাকক সেন্দুৰীয়া হৈ থাকক এতিয়া আমি সেইখিনিৰ পিছত মই অকণমান একদম শেষৰ ফাললৈ আহিছোঁ দুটা কথা প্ৰথম মই সদায় অতিথিগৰাকী আহিলে এটা সংজ্ঞা সোধোঁ তেওঁৰ মতে তেওঁৰ কোন ঋত্বিকা শৰ্মাক যদি সোধোঁ ঋত্বিকা শৰ্মাৰ মতে ঋত্বিকা শৰ্মা কোন সেইটো লাগে যিটো সামাজিক পৰিচয় সেইটো বাদ দি ভিতৰৰ পৰা তুমি নিজক কি বুলি ভাবা আৰু তাৰপিছত দাদাৰ এই যিটো ঐশ্বৰিক এটা যিটো গুণৰ কথা মানুহে এতিয়া কয় আৰু সেইটো প্ৰত্যেকে বেলেগ বেলেগ ধৰণে কিন্তু ভাবিছোঁ আৰু কাহিনী হৈ গৈ আছে তেনেকুৱা তোমাৰ কিবা অনুভৱ দাদা নোহোৱা হোৱাৰ পিছত হৈছে নেকি এই দুটা কথা প্ৰথমে তোমাৰ নিজৰ সংজ্ঞাটো তুমি মোৰ নিজৰ সংজ্ঞাটো মানে মই হেৰি কথাত কটা যায় কথাত বটা পায় সেইটো একেবাৰে মোৰ ক্ষেত্ৰতে খাটে মোৰ তাৰমানে মুখখন ফিল্টাৰ নোহোৱা মুখ এখন গতিকে আপোনালোক মানুহে যিখিনি মানুহে এই ৰেংমোটো বহুতখিনি অডিয়েঞ্চে চায় তেওঁলোকক মই কওঁ যেনেকুৱা ধৰণেৰে মোক ভাবিছিল লাগিলে এটা কথাটো হৈছে মোৰ যিটো পেটত থাকে সেইটো মানে ফিল্টাৰ নোহোৱাকৈ মুখৰ পৰা ওলাই আহে বহুত সময়ত ওলাই অহাৰ পিছত মই নিজেই হেৰি কৰোঁ যে মোক কিয় ক'লোঁ আৰু সেইটো পিছত তাৰমানে মই সেইটো হেৰি কৰি ৰিপেয়াৰ কৰিব নোৱাৰোঁ তাৰমানে ক্ষমা নাই কাৰণ মোৰ এনেকুৱা ধৰণৰ কথা কিছুমান মুখৰ পৰা কৈ দিওঁ যিখিনি কথাৰ কাৰণে পিছত মই নিজে হয়তো হাঁহিয়াতৰ পাত্ৰ হৈছোঁ বা কাৰোবাৰ ক্ৰোশৰ পাত্ৰ হৈছোঁ যিয়ে নহওক কিন্তু মই কাকো ইণ্টেনশ্যনেলি কেতিয়াও একো হেৰি নকৰোঁ জাষ্ট মই মানে আনফিল্টাৰ্ড এগৰাকী যি হয় মই সেইটোৱে তাৰমানে অন কেমেৰাও অফ কেমেৰাও তেনেকুৱাই আৰু মই মোক তাৰমানে মানুহে যেতিয়া ভুল ভাবে মই খুব দুখ পাওঁ কিন্তু সেইটো মোৰ জানা মানুহে হওক বা মোৰ নজনা মানুহে হওক ছ'চিয়েল মিডিয়াত অচিনাকি কিছুমান মানুহে কিবাকে বেয়াকে কৈ থাকে সেইটোতো মই দুখ পাওঁ মোৰ আৰু মই মানুহক খুব জলদি ট্ৰাষ্ট কৰি লোৱাৰ কাৰণে মোৰ পাৰ্চনেল লাইফত মই সাংঘাতিক ধুমুহাৰ মানে ফেচ কৰিব লগা হৈছে বহু যুগৰে নাচোন সেইটোৱে ধুমুহা আহিলে তাৰ পিছত যেতিয়া খুব একদম শান্ত এটা পৰিৱেশ হৈ যায় তাৰ পৰা সৃষ্টি হয় গতিকে এইবোৰ থাকিবই কিন্তু মানে মই খালি এইটোৱে ভাবোঁ যে মানে মোৰ যিটো মই যেনেকুৱা হয় সেইটো খালি মই মোৰ ক্ৰিয়েশ্যনটোত উলিয়াব বিচাৰোঁ সেই মই মানে নিজকে খুব সঁচা বুলি ভাবোঁ দেই অনেষ্ট হয় বুলি মই ভাবোঁ লাগিলে মোৰ অনেষ্টিটো শুদ্ধ হওক বা ভুল হওক কিন্তু মই যিটো একচুৱেলি ভাবোঁ মই সেইটোহে কওঁ কিন্তু গতিকে সেই অনেষ্টিটো মই ভাবোঁ মই বিচাৰোঁ যে মোৰ কামতো যাতে ৰিফ্লেক্ট হওক মই সেইটোৱে বিচাৰোঁ নিজৰ কাৰণে থাকা নিজৰ দৰেই থাকা তাত কোনো বাধ্যবাধকতা নাই গতিকে কোনেও নকৰেও তোমাক এতিয়াৰ পৰা আৰু চাগে সেইখিনি বস্তু আৰু তোমাক দুমোজাত নেপেলায় আৰু এতিয়া মোক কোৱা অকণমান দাদাৰ সেই যিটো ঐশ্বৰিকতাৰ কথাটো দাদাৰ মানে গল্ডিদাৰ সেইটো কথাটো আগতে ফিল নকৰিছিলোঁ তেওঁ থকা অনুভৱটো লাগে এতিয়া অনুভৱ মানে সেইটো অনুভূতিটো আগতে যেতিয়া মানুহজন আছিলেই তেতিয়া সেইটো কথা মানে আছে বুলি ভাবিছিলোঁ আৰু তেতিয়া মানে লগতে থাকি পেলাই বহুত কথা নেজানাকৈ গুচি যায়তো কিন্তু যিদিনাখন মই আজি বহুত দিনৰ পৰা গল্ডিদাক লগ পাবলৈ খুব মন কৰি আছিলোঁ খুব ট্ৰাই কৰিছিলোঁ কিন্তু কোনো পৰ্যায় মিলি নহৈছিল লাষ্ট 1 বছৰ লগ পাবলৈ বহুত ট্ৰাই কৰিলোঁ কিন্তু কিবা ধৰণে নিমিলিল ইনফেক্ট লাষ্ট বম্বেলৈ যাওঁতেও গল্ডিদা 7 তাৰিখে অনুষ্ঠান আছিলে তেওঁৰ লাষ্ট সেইদিনাখনো মই তেওঁক লগ কৰিব বিচাৰিছিলোঁ মই অনুষ্ঠানটোৰ আগত 6 তাৰিখে তেওঁৰ লগত ফোনত কথাও পাতিছোঁ লাষ্ট কথা আৰু কিন্তু তেতিয়াও মই সেইদিনাখন প্ৰগ্ৰেমটোৰ কাৰণে পাছ নাপালোঁ কাৰণে নগ'লোঁ আৰু নেক্সট দিনাখন মোৰ ফ্লাইট আছিলে অসমলৈ তো সেইকাৰণে মই ভাবিলোঁ অসমত আহি লগ পাম অসমতো লগ নাপালোঁ তো মানে মই লগ তেনেকুৱা ধৰণে পোৱা নাই তাৰমানে হা আৰু মোৰ তেওঁৰ লগত বহুত কথা পাতিব লগা আছিল এবাউট মাই লাইফ এবাউট মাই পাৰ্চনেল লাইফ হোৱাট এভাৰ সেইখিনি কথা গল্ডিদাই জানিছিল বহুতখিনি কথা এতিয়া মই গম পাইছোঁ যে মই ভবাতকৈ তেওঁ বেছি জানিছিল কিন্তু মই তেওঁৰ লগত কথাখিনি পাতিব বিচাৰিছিলোঁ যিখিনি মই পাতিব নোৱাৰিলোঁ এতিয়া কি হ'ল যিদিনাখন ঢুকাইছে মই কৈছোঁ নহয় মই 1:30টা বজাত শুইছোঁ 2:30টা বজাত কলটো আহিছে বিশ্বাস নকৰিবা সেইখিনি সময়ত মই গল্ডিদাক সপোনত দেখি আছিলোঁ আৰু বৰ বেলেগ ধৰণৰ সপোন এটা দেখি আছিলোঁ গল্ডিদাক মই সপোনত কেতিয়াও নেদেখোঁ দেই সেইদিনাখন অকস্মাত আউট অফ ন'ৱেৰ মই গল্ডিদাক সপোনত দেখিছোঁ আৰু আমাৰ যোৰহাটৰ JB কলেজৰ সন্মুখৰ যিটো ফুটপাথ তাতে তাৰমানে এটা হেৰি আছে পুচকাৱালা এজন আছে তাৰ ছাইডতে গল্ডিদা ৰৈ আছে
মই ফুচকাটো খাবলৈ কাৰণে যাওঁতে ঘপককৈ গলিদাক দেখিম বোলো গলিদা আৰু আমাৰ যোৰহাটত মই দূৰৰ পৰা মাতিছোঁ গলিদা এনেকৈ মাতিছোঁ গলিদা বোলে ৰিম্পি এনেকৈ মাতিছে মোৰতো ৰিম্পি বুলিহে মাতে তাৰপিছতে ৰিম্পি এনেকৈ মাতিছে মাতাৰ পিছতে মই গলিদাৰ ওচৰলৈ গৈছোঁ যোৱাৰ পিছত মোক মানে এনেকৈ চাইড হাক এটা কৰিছে ক'ৰ পৰা আহিলি তই এনেকৈ বোলে চাইড হাক তেনেকৈয়ে মাতে লাষ্ট দিনাখন ফোনত কথা পাতোঁতেও তেনেকৈ কৈছে মই বোলো মই মুম্বাইত আছোঁ কৈছে কিনো কৈছ তই মুম্বাইত এনেকৈহে কথা আকৌ কয় এনেকৈ চাইড হাক এটা দিছে মই বোলো তুমি ভালকৈ মাতিব নোৱাৰা নি মই ইমান ধুনীয়াকৈ তোমাক গলিদা বুলি যোৱাৰ পৰা চিঞৰিছোঁ তুমিওতো ৰিম্পি এনেকৈ মাতিব পাৰা আৰু তুমি কি চাইড হাক কৰিছা ভালকৈ হাক কৰিব পাৰা কৈছে বৰ তই হেৰি কৰি থাকো ফেন ফেনাই থাক হ'ব দে ভালকৈ হাক কৰিছোঁ এনেকৈ হাকটো কৰিছে আৰু ফোনটো বাজিছে সেইটো কেনেকুৱা ধৰণৰ এটা সংযোগ হ'ব পাৰে মানে মোক কি লাষ্টত কি বাইটো কৈ থৈ গ'ল নেকি মানে যে মই আহিছোঁ দেই বুলি বাইটোক কৈ থৈ গ'ল নেকি সেইটো এটা ইনচিডেণ্ট এণ্ড ছেকেণ্ড ইনচিডেণ্ট যে মই যেতিয়া সৰু সজাইত আছিলে ছেকেণ্ড দিনাখন মই গোটেই মানে গধূলিৰ পৰা একেবাৰে ৰাতিপুৱালৈকে থাকিলোঁ আৰু মানে মই কফিনটো মানে মাজে মাজে গৈ পেলাই কাপোৰেদি মুচি আছিলোঁগৈ তাৰপিছতে তাৰে 2খন কাপোৰ মই লৈ আহিলোঁ মই ৰাখিবলৈ কাৰণে এখন মোৰ যোৰহাটৰ ঘৰত গোঁসাই ঘৰত ৰাখিছোঁ আৰু এটা মোৰ বম্বে ঘৰৰ গোঁসাই ঘৰত ৰাখিছোঁ তো মানে এইটো মোৰ গলিদাৰ স্মৃতি হিচাপে মই ৰাখিছোঁ আৰু ধূপৰ যিকণ চাই যে সেইটো মই থাপনাত মোৰ প্ৰতিষ্ঠা কৰিছোঁ তাৰপিছতে ৰাখিছোঁ আৰু মই মানে সেইকেইদিন তাৰমানে গলিদাহঁতৰ চিনাৰ্জি এপাৰ্টমেণ্টৰ মানে জাষ্ট ছাইডতে মোৰ লগৰ এজনী থাকে তাইয়ে মোৰ সেই ৰুমমেটজনী যোনজনী জুনুকাৰ সময়তো গৈছিল আৰু হেৰি মহালক্ষ্মী আয়াৰৰ সময়তো গৈছিল তাই মোৰ বহুত লম্বা টাইমৰ ৰুমমেট আছিলে য়াংকা তাৰপিছতে য়াংকাৰ ঘৰতে মই মানে থাকিছোঁ তাৰপিছতে ৰাতিপুৱালৈকে থাকিলোঁ মই ক'লোঁ নহয় ৰাতিপুৱা হিমন্ত বিশ্ব শৰ্মা তেখেত আহিলে আহি পেলাই অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই আকৌ ছেকেণ্ড পষ্টমৰ্টেমটোৰ কাৰণে বডিটো লৈ যাওঁতে তেতিয়া তাৰমানে মই আমিও তেতিয়া গুচি আহিলোঁ গুচি অহাৰ পিছত ঘৰ অহাৰ পিছত য়াংকা আৰু য়াংকাৰ হাজবেণ্ডে তাৰমানে তলত গেটখন খুলিবলৈ আহিছে আৰু গেট ছেট মাৰি দিলেতো ওপৰলৈ গৈছোঁ জাষ্ট ড্ৰয়িং ৰুমটো হুকটো মাৰিছে মাৰাৰ লগে লগে বেডৰুমত তাহাঁতৰ থাপকৈ কিবা এটা পৰিছে ভিতৰলৈ গৈ পেলাই গৈছোঁ ভিতৰত এনেকৈ বহুত মানে ফটো থৈ দিয়া আছে তাহাঁতৰ মানে হেৰি কৰি পেলাই এই কি বুলি কয় এনে ফ্ৰেম কৰি পেলাই থৈ দিয়া আছে তাৰ ভিতৰত তাই গলিদাৰ লগত এখন ফটো তুলিছিলে জুনুকাৰ ৰেকৰ্ডিঙৰ সময়ত সেইখনেই পৰিছে জাষ্ট মই সোমোৱাৰ লগে লগে ঘৰটোৰ ভিতৰত দাদা যে একদম আছে দেই মই সোমাইছোঁ আৰু লগে লগে পৰিছে মই যে লৈ আহিছোঁ গলিদাক লগত চোৱা মানে মোৰো অলেখ আছে মই এতিয়া মানে কৈলে দীঘলীয়া হ'ব সেইবোৰ মানে মই জাষ্ট এতিয়া শুনিবহে বিচাৰিছোঁ মানে তোমাৰ লগত কেনেকুৱা ধৰণৰ আৰু এনেকুৱা ধৰণৰ কিছুমান ঘটনা হৈছে মই কেইটামান মানুহক মই পাবলৈ ইমান চেষ্টা কৰি আছিলোঁ দ'জ ৱেৰ লাইক ভেৰি ইম্পৰ্টেণ্ট পিপল টু মি ৰাইট নাও এই মুহূৰ্তত মোৰ জীৱনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মানুহ যোনখিনি মানুহ মই হেৰুৱাই পেলাইছোঁ কোনো কুৱেশ্যন নোহোৱাকৈ একো নোহোৱাকৈ কিবা কিবি ৰিজনিঙত হেৰুৱাই পেলাইছোঁ গলিদা ঢুকাইছে আৰু গলিদাৰ এই ঘটনাটোৰ উইদিন 3 days মই ডাঙৰ কেইটামান নিউজ পাইছোঁ ডাঙৰ কেইটামান মোৰ লাইফ চেঞ্জিং ঘটনা ঘটিছে সেইবোৰ মই অন কেমেৰা ক'ব নোৱাৰোঁ কিন্তু মানে সেইখিনি ঘটনা তাৰমানে একদম মই ভাবিছোঁ সেইখিনি মোৰ কাৰণে ব্লেছিং হয় যিবোৰ কৰিবলৈ মই লাষ্ট 1.5 বছৰৰ পৰা ট্ৰাই কৰি আছোঁ সেইখিনি উইথ ন' টাইম একদম একো এফৰ্ট নোহোৱাকৈ নিজে নিজে হৈ গৈছে আৰু সেইটো মই ভাবোঁ গলিদাৰ আশীৰ্বাদে হয় মানে দাদা হয়ো দাদাই মানে যিখিনি মানুহক ভাল পাইছিলে এতিয়া তুমি চাবা সেইটো বস্তু জীৱনৰ আমাৰ শেষ উশাহকণলৈকে থাকিব আৰু সেইটো প্ৰত্যেকেই নিজাকে অনুভৱ কৰিছে ময়ো দাদাৰ যিদিনাখনৰ পৰাই আমাৰ মাজৰ পৰা তেনেকৈ গুচি গৈছে নহয় তাৰপিছৰ পৰা মই জুবিনময়ে হৈ আছোঁ মানে মোৰ লেখাটোতো মোক ক'ৰবাত এংকাৰিং কৰিব মাতিছে মোৰ প্ৰথম অনুষ্ঠান দাদাৰ কোনো এটা মই বাৰ্থডেত মই নিজে চেলিব্ৰেট কৰি নাপালোঁ গৈ নাপাইছিলোঁ দাদা হোৱাৰ পিছত প্ৰথম বাৰ্থডেটো বন্ধুবৰ্গই যিয়ে পাতিছে সেইটোত মোক এংকাৰিং কৰিব মাতিছে 1000 গৰাকী আছিলে এংকাৰ তেওঁলোকে যে সেইটো মোক লাগে মোক দাদাই তয়ে অনুষ্ঠানটো কৰ তাৰপিছৰ পৰা মোৰ প্ৰতিটো এংকাৰিঙৰ কথা এতিয়াও নেক্সট কিবা মোৰ নিউ ইয়েৰৰ প্ৰগ্ৰেমবিলাকৰ কাৰণে কিবা কৈছে সেইবোৰ চব জুবিনময় হ'ব তাত তেওঁলোকৰ মানে ছিংগাৰ্ছবিলাকৰ গানবোৰ দি দিছে চব জুবিনদাৰ গান তো মই সেই গানখিনিক লৈ অধ্যয়ন কৰি মই এটা স্ক্ৰিপ্ট বনাবলগীয়া হ'ল মই জুবিন গাৰ্গৰ বাহিৰে একো কৰিয়ে থকা নাই একোৱে কৰি থকা কথাটো গম পাইছে মই একজেক্টলি কৰি থকা তো গতিকে জুবিন দা তেনেকৈ থাকা আমাৰ লগত আৰু অলেখ আছিলে কথা তুমি আকৌ মুম্বাইলৈ যোৱা মুম্বাইৰ পৰা ঘূৰি আহা সেই কথাখিনি তাৰপিছত আকৌ এটা পাতিম বেলেগ ধৰণৰ যাত্ৰাৰ কথা এতিয়া কথাখিনি থাকিব এটা এনেই তুমি অটোগ্ৰাফ অকণমান থৈ যোৱা তোমাৰ হাতৰ এইটো চাইডে থেংক ইউ মই এইকণ পিছতহে পঢ়োঁ আকৌ দেই পিছত পঢ়ি ভাল লাগে নহয় কি ভাল লিখিছে তাৰপিছত এয়া হৈছে নতুন যাত্ৰাৰ
শোভাযাত্ৰা হওক যাব ওলাইছা মুম্বাইলৈ সপোনবোৰ পূৰ হওক দাদাৰ আশীৰ্বাদ সদায় আছে আৰু এই যে ক'ৰবাত মহালক্ষ্মী আয়াৰজীয়ে কৈ থৈ গৈছিল কহিনুৰ বুলি সেইটো কোনোবাই হাঁহিবলৈ কোৱাৰ যাতে হেৰিটো দিব নালাগে অৱকাশ দিব নালাগে তাৰ বাবে সাধনা কৰা আৰু তোমাৰ কণ্ঠত সাধনা আছে তুমি মই কৈছিলোঁ যে ফাঁকি নহয় মানে কণ্ঠটো গতিকে ভাল হ'ব এয়া থেংক ইউ এটি মৰম দেই আৰু আহাৰ সময়ত বাৰু অনুভৱখিনি গোটেই সময়ছোৱা আমি গম পালোঁ যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছা আমাৰ যাত্ৰাৰ পৰা খুব ভাল লাগিলে আজিৰ এইটো অনুষ্ঠানৰ মই সদায় তোমাৰ প্ৰত্যেকটো এপিছ'ড চাওঁৱেই ইমান ভাল লাগে আৰু আজি যে মই যে ইয়াতে আহি পেলাই কি ক'লোঁ কি নক'লোঁ নাজানো আৰু কিন্তু মানে তোমাৰ লগত কথা পাতি এনেই ভাল লাগে মানে ইয়াত পতাৰ বাহিৰেওতো আমি কথা পাতোঁ গতিকে এনেই ভাল লাগে কথা পাতি আৰু মই মানে তুমি যেনেকৈ প্ৰত্যেকটো কাম ইমান ফিনিচিং কৰি ইমান প্ৰপাৰলি কৰা এইটো এতিয়া তুমি কৰিছা ইমান ভালকৈ কৰিছা তো তেনেকৈ ময়ো বিচাৰোঁ যাতে ময়ো মোৰ নিজৰ কামখিনি খুব ভালকৈ এনেকৈ কৰিব পাৰোঁ তুমি মোৰ ইনস্পিৰেশ্যন হয় বৰ ভাল লাগিলে গতিকে থেংক ইউ তুমি আমাৰ প্ৰিয় হৈ থাকা সহযাত্ৰী সকলো আমাৰ প্ৰিয় হৈ থাকক অনুষ্ঠানটো চাব দীঘলীয়া হ'ল কিন্তু বহুত কথা কিছুমান আছে জুবিনময় হ'ল গোটেই অনুষ্ঠানটো আৰু সেই বুলি আমি আহিছিলোঁ লগ হ'বলৈ নহয় ভাল লাগে গতিকে জনাব কেনে পালে আকৌ আহিম এটি নতুন এপিছ'ড লৈ তেতিয়ালৈকে আপোনাক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচিং